নমস্কাৰ আজি আপোনালোকৰ এডমিনিষ্ট্ৰেটিভ থিংকাৰ্ছৰ স্কিল ড্ৰৰ আমি কিছুমান পইণ্ট আমাৰ থাকি গৈছিলে লাষ্ট ক্লাছত তেওঁৰ এজ এ এডমিনিষ্ট্ৰেটিভ থিংকাৰ স্কিল ড্ৰৰ পলিচি মেকিঙৰ ওপৰত বিশেষকৈ গুৰুত্ব দিছিল আৰু তেওঁক এজ এ পায়নিৰ বুলি অভিহিত কৰা হৈছিল স্কিল ড্ৰৰে তেওঁৰ যিখিনি কণ্ট্ৰিবিউশ্যন আমাৰ প্ৰশাসনত দিছিলে এজ এ একাডেমিচিয়ান তেওঁ বহুখিনি কেইবাখনো তেওঁ বুকছ লিখিছিলে তেওঁৰ ৰাইটিংছবিলাকত বিশেষকৈ তেওঁ গুৰুত্বপূৰ্ণ বিষয়টো পৰিলক্ষিত হৈছিলে এডমিনিষ্ট্ৰেটিভ যিখিনি আমাৰ পাব্লিক পলিচি আছে সেই পলিচিবিলাক আমি কেনেকৈ প্ৰশাসনত আমি ৰূপায়ণ কৰিছোঁ সেইখিনি বিষয়ত বিশেষভাৱে তেওঁৰ যিখিনি থিয়ৰী আছিল সেই থিয়ৰীবিলাকত আমাক দেখুৱাই দিছিলে স্কিল ড্ৰৰ তেওঁ থিয়ৰী মতে আমি যিখিনি লোকনীতি বা পাব্লিক পলিচি ছায়েন্সৰ বিষয়ে আমি জানিব পাৰিছোঁ লোকনীতি বিজ্ঞানৰ বিষয়ে যিখিনি জানিব পাৰিছোঁ তাৰ প্ৰতিটো ষ্টেপত আমি দেখা পাইছোঁ যে কেনেকৈ তেওঁ এটা থিয়ৰিটিকেল সিদ্ধান্ত দি পিনে আমাৰ এডমিনিষ্ট্ৰেটিভ যিটো প্ৰচেছ আছে সেই এডমিনিষ্ট্ৰেটিভ প্ৰচেছক আগবঢ়াই নিবলৈ বহুখিনি সক্ষম হৈছিল যিহেতু তেওঁ কিছুমান বস্তু মেনশ্যন কৰিছে যে তেওঁৰ যিখিনি আমাৰ ডেভেলপমেণ্টত প্ৰয়োজন এখন কাণ্ট্ৰিত বা এখন দেশত বা ৰাজ্যত ডেভেলপমেণ্টৰ যিটো ইছ্যু আমাৰ আহিছে তাত কি হয় আমাৰ যিখিনি প্ৰচেছ হয় পলিচি প্ৰচেছটো কেনেদৰে গভৰ্ণমেণ্টে সুচাৰুৰূপে পৰিচালনা কৰিব পাৰে থ্ৰু টেকনলজিকেল ডেভেলপমেণ্ট আৰু বেলেগ বেলেগ ধৰণৰ মাল্টি ডিচিপ্লিনাৰী কিছুমান একশ্যন লৈ পিনে কেনেদৰে প্ৰশাসনটো আৰু সুচাৰুৰূপে আগবঢ়াই নিব পাৰি সেই তেওঁৰ যিখিনি সিদ্ধান্ত সেই সিদ্ধান্তখিনি আমি পঢ়িলে বিশেষভাৱে আমি কিছুমান নলেজ আমি পাম প্ৰশাসনিক যিবিলাক থিংকাৰ্ছ আছিলে বা এডমিনিষ্ট্ৰেটিভ থিংকাৰ্ছবিলাকৰ ভিতৰত আমি স্কিল ড্ৰৰ কণ্ট্ৰিবিউশ্যনটো খুবেই গুৰুত্বপূৰ্ণ বিষয় বুলি আমি ভাবিছিলোঁ আৰু তেওঁৰ যিখিনি বিষয়বস্তু আছে বিশেষকৈ পলিচি ছায়েন্সৰ ওপৰত তেওঁৰ যিখিনি বৰঙণি আগবঢ়াইছিলে তাৰ ভিতৰত আমি তেওঁৰ কণ্ট্ৰিবিউশ্যনখিনি বিশেষভাৱে আমাৰ ডেম'ক্ৰেটিক কাণ্ট্ৰিত বা আমাৰ যিখিনি আমাৰ ডেভেলপমেণ্ট ইছ্যু আছে এখন ষ্টেটৰ বিষয়ে এখন ৰাজ্যৰ বিষয়ে সেই ইছ্যুবিলাকত আমি কেনেদৰে ইউজ কৰি আছোঁ এট প্ৰেজেণ্ট তেওঁ যিখিনি থিয়ৰী লিখিছিলে এট প্ৰেজেণ্ট আমি সেইখিনি কেনেকৈ আগত লৈ আগবাঢ়ি আছোঁ সেই বিষয়ে বিশেষকৈ আমাৰ প্ৰেজেণ্ট ছ'চাইটিত এট প্ৰেজেণ্ট আমাৰ যিখিনি এডমিনিষ্ট্ৰেটিভ প্ৰচেছ চলি আছে তাৰে এটা গুৰুত্বপূৰ্ণ দিশ আমি তেওঁৰ পৰা আমি বৰঙণি হিচাপে পাইছোঁ এজ এ এডমিনিষ্ট্ৰেটিভ থিংকাৰ্ছ তেওঁৰ ইণ্ট্ৰডাকশ্যন আমি আগলৈ লাষ্ট ক্লাছত আমি আলোচনা কৰিছোঁ এজ এ ইণ্ট্ৰডাকশ্যন আমি এজ এ একাডেমিচিয়ান তেওঁ বহুতো বুকছ লিখিছিলে তেওঁৰ কিছুমান লাইফ কেৰিয়াৰ বহুত ধৰণৰ তেওঁ এৱাৰ্ড পাইছিলে আৰু সেই এৱাৰ্ডখিনিৰ উপৰিও তেওঁ ছুপাৰ ডিচিপ্লিন পলিচি ছায়েন্সৰ ওপৰত যিটো মাল্টি ডিচিপ্লিনাৰী এপ্ৰ'চ তাৰ ওপৰত তেওঁ বিশেষভাৱে আমাক নলেজ দিছিলে আৰু সেই তেওঁ নলেজ ছিষ্টেমক পলিচি ছায়েন্সৰ লগত কেনেদৰে ৰিলেশ্যন দিছিলে সেই ৰিলেশ্যনখিনি আমি বিশেষভাৱে তেওঁৰ পলিচি ছায়েন্সৰ কিছুমান ফিচাৰ্ছৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ তাৰপিছতে আমি আলোচনা কৰিছিলোঁ নিউ ফিচাৰ্ছ অফ পলিচি ছায়েন্স তাৰপিছতে অপটিমাম ইউটিলাইজেশ্যন অফ পলিচি ছায়েন্স এই গোটেইখিনি টপিক আমি লাষ্ট ক্লাছত ডিছকাছ কৰিছিলোঁ আজি আমাৰ টপিকটো হৈছে যিখিনি পলিচি ছায়েন্স তেওঁ ক্ৰিয়েট কৰিছিলে তাৰ ফিচাৰবিলাক বা পলিচি ছায়েন্স মেকিং কৰোঁতে আমাৰ যিখিনি ডেভেলপিং বা ডেভেলপ কাণ্ট্ৰি আছে তাত কেনেদৰে প্ৰভাৱ পৰিছিলে বা ডেভেলপিং কাণ্ট্ৰি আৰু ডেভেলপ কাণ্ট্ৰিবিলাক কেনেদৰে আগবাঢ়ি গৈছিলে সেইখিনিৰ বিষয়ে আমি আমাৰ নেক্সট টপিকটোত আমি আলোচনা কৰিম একৰ্ডিং টু ড্ৰৰ তেওঁ যিখিনি বুকছ লিখিছিলে তেওঁ কেইবাখনো 15খনমান তেওঁ এডমিনিষ্ট্ৰেটিভ পলিচিৰ ওপৰত এডমিনিষ্ট্ৰেটিভ থিংকিঙৰ ওপৰত তেওঁ বিশেষভাৱে বুকছ কিছুমান লিখিছিলে তাৰ ভিতৰত উল্লেখযোগ্য এখন বুক হৈছে পাব্লিক পলিচি ৰি-এক্সামাইণ্ড ইন 1968 তেওঁ এখন প্ৰকাশ পাইছিলে তাত তেওঁ বিশেষভাৱে এই পলিচি মেকিঙৰ যিখিনি প্ৰচেছ আছে সেই প্ৰচেছখিনি ডেভেলপিং কাণ্ট্ৰিজ আৰু ডেভেলপ কাণ্ট্ৰিত কিদৰে পৰিলক্ষিত হৈছিল সেই বিষয়ে আমাক বিশেষভাৱে আমাৰ যিখিনি নলেজ আছে আমি তাৰ পৰা আমি পাবলৈ সক্ষম হৈছোঁ একৰ্ডিং টু স্কিল ড্ৰৰ ডেভেলপিং কাণ্ট্ৰিবিলাকত তেওঁ কিছুমান বিশেষ ধৰণৰ লিজেচি তেওঁ দেখা পাইছিলে তাৰ ভিতৰত আমি ক'ব গ'লে চাব লাগিব যে কিছুমান তেওঁৰ যিখিনি লেখনি আছিলে সেই লেখনিবিলাকত এটা ৰি-এক্সামাইন কিছুমান তেওঁ এটা আমাৰ ডেভেলপমেণ্ট ইছ্যু লৈ পিনে ছ'চাইটিখনত কিদৰে ৰি-এক্সামাইন কৰি তেওঁ এটা ৰাজহুৱা দিশত আগবঢ়াই লৈ যাব পাৰে তাৰ বিষয়ে তেওঁ বিশেষভাৱে গুৰুত্ব দিছিলে
সো তেওঁৰ যিখিনি উন্নয়নশীল আৰু উন্নয়নৰ দেশৰ মাজত তেওঁ যি এটা আলোচনা বা তেওঁ যিখিনি তেওঁ উল্লেখযোগ্য যিখিনি দিশ আগবঢ়াইছিলে বা কেনেদৰে ডেভেলপিং কাণ্ট্ৰি বা ডেভেলপ কাণ্ট্ৰি এটা এই যিটো পলিচি মেকিং প্ৰচেছত সহায় হ'ব পাৰে পলিচি চায়েন্স সেই বিষয়ে তেওঁ বিশেষভাৱে কিছুমান প্ৰপাৰ মেথড আমাক আগবঢ়াইছিলে সো তেওঁৰ মতে যিখিনি ৰাজ্যিক নীতি আছে বা ষ্টেট নীতি আছে বা দেশ এখনৰ যিবিলাক নীতি আছে পলিচি পাব্লিক পলিচি আছে সেই পলিচিবিলাক প্ৰস্তুত কৰোঁতে এটা উত্তৰাধিকাৰ আৰু উত্তৰাধিকাৰৰ ওপৰত কিছুমান দায়িত্ব আৰু নিৰ্ভৰশীলতা তেওঁ দেখা পাইছিলে তাৰপিছতে যিখিনি নীতি কৌশল আছিলে সেই নীতি কৌশলবিলাক এজ এ পলিচি চায়েন্স তেওঁ ক'ব বিচাৰিছিলে যে যিখিনি উত্তৰাধিকাৰৰ ওপৰত নিৰ্ভৰশীল আছিলে তেওঁৰ মতে সেই নীতিবিলাক সচেতনভাৱে নিৰ্ধাৰণ কৰিবলৈ তেওঁলোকে কেতিয়াবা অলপ বিমুখ পৰিস্থিতিৰ সৃষ্টি হৈছিলে আৰু সেইবিলাক শিকাৰ বাবে সেই কেনেদৰে নীতিবিলাক বা সেই যিবিলাক কৌশল আছিলে কৌশল টেকনিকবিলাক আছিলে সেই টেকনিকবিলাক কিদৰে আমি এটা প্ৰতিষ্ঠানগতভাৱে ব্যৱস্থা মানে আগবাঢ়ি যাব পাৰোঁ বা কেনেদৰে সেইখিনি আৰু ছিষ্টেমেটিক কৰিব পাৰি সেই বিষয়তে বিশেষভাৱে কিছুমান মেথডছ আমাক আগবঢ়াইছিলে থ্ৰু দিছ পলিচি চায়েন্সৰ জৰিয়তে সো সঠিক পদ্ধতি আৰু যিখিনি আন্তঃগাঁথনি আছে সেই আন্তঃগাঁথনিখিনি অভাৱৰ বাবে কেতিয়াবা আঁচনি এখনৰ প্ৰকৃত যিটো আউটপুট সেই আউটপুটটো আমি অনিশ্চিত হোৱা দেখা পাওঁ কেতিয়াবা দেখা যায় চৰকাৰৰ কিছুমান আঁচনি বা দেশখনৰ এখন দেশৰ যিখিনি কেতিয়াবা তেওঁলোকে যিখিনি আঁচনি বনায় সেই আঁচনিখিনি প্ৰকৃত এটা গাঁথনি নহ'লে বা এটা সঠিক পদ্ধতি নহ'লে একিউৰেচি নহ'লে বা চাৰ্টেইন নহ'লে সেইখিনি কেতিয়াবা কিছুমান প্ৰপাৰ মেথড যদি ইউজ কৰা নহয় তাৰ যিখিনি মানে আউটপুট আছে সেই আউটপুটখিনি খুব ভাল কেতিয়াবা নহয় বা আউটপুটখিনি কেতিয়াবা পোৱা নাযায় আৰু এটা অনিশ্চিত এটা সিদ্ধান্ত হৈ থাকে যিটো কেতিয়াও ফুলফিল নহয় বা বহুত সময় লাগে ফুলফিল হ'বলৈ সো তেনেকুৱা ধৰণৰ ইছ্যু তেওঁ আগবঢ়াইছিলে তাৰপিছতে তেওঁ ক'ব বিচাৰিছিলে যিবিলাক আমাৰ ভোটাৰ্ছ আছে সেই ভোটাৰ্ছবিলাকে এখন দেশত ভোটাৰ্ছবিলাকৰ কেনেকুৱা কণ্ট্ৰিবিউশ্যন থাকে কেনেকুৱা ধৰণৰ ভূমিকা থাকে আৰু এই ভূমিকাবিলাক কৰোঁতে যেতিয়া এখন দেশৰ বা এখন কাণ্ট্ৰিৰ যিটো তেওঁলোকৰ এটা ভোটাৰবিলাকৰ যিহেতু তেওঁলোকৰ নিজৰ এটা ৰোল আছে সেই ৰোলবিলাক প্লে কৰোঁতে যাতে পলিচি মেকিঙৰ ওপৰতো তেওঁলোকৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকে সেইখিনিৰ ওপৰত তেওঁ গুৰুত্ব দিছিলে আৰু তেওঁ কৈছিলে যে ভোটাৰসকলে যি নীতি নিৰ্ধাৰণ কৰিছিলে বা তেওঁলোকৰ নীতি নিৰ্ধাৰণত যিখিনি ভূমিকা আছিলে সেই ভূমিকাখিনি কেতিয়াবা কিছুমান ক্ষেত্ৰত সীমিত হৈ পৰিছিলে সো পাব্লিক পলিচি এণ্ড ৰি এক্সামাইন বুকখনত তেওঁ এই বিষয়ে বিশেষভাৱে উল্লেখ কৰিছে যে কিদৰে মানে ভোটাৰসকলে নীতি নিৰ্ধাৰণত নগণ্য ভূমিকা পালন কৰিব লাগিব আৰু বুদ্ধিজীৱীসকলৰ যিবিলাক ভূমিকা আছে সেইবিলাক সীমিত হ'ব লাগিব তেতিয়াহে মানে যিটো ডেভেলপ হয় ষ্টেট এখন সেই ডেভেলপমেণ্টটো আৰু আগবাঢ়ি যাব পাৰিব বুলি তেওঁ মেনশ্যন কৰিছিলে চ' ৰোল অফ ইণ্টেলেকচুৱেল ইজ অলছ' লিমিটেড তেওঁ ক'ব বিচাৰিছিলে যিবিলাক ইণ্টেলেকচুৱেল আছিলে বা বুদ্ধিজীৱী লোক আছিলে তো তেওঁলোকৰ ভূমিকাখিনি অলপমান হ'লেও সীমিত হ'ব লাগিব আৰু সাধাৰণ যিবিলাক ভোটাৰ আছিলে বা আন ভোটাৰসকলৰ যিখিনি ইনচিগনিফিকেণ্ট ৰোল আছিলে সেইখিনি যাতে আৰু বেছিভাগে আগবাঢ়ি যাব পাৰে বা বেছি তেওঁলোকে আৰু গুৰুত্বপূৰ্ণ নীতিবিলাকত অংশগ্ৰহণ কৰিব পাৰে আৰু যিখিনি পলিচি নীতি আছে সেই নীতিবিলাকত তেওঁলোকে যাতে সমানে অংশীদাৰ হ'ব পাৰে সেইটোৰ ওপৰত তেওঁ বিশেষভাৱে মন্তব্য প্ৰকাশ কৰিছিল তাৰপিছত তেওঁৰ যিখিনি ৰাজনৈতিক কাৰ্যবাহী আছিল সেই কাৰ্যবাহীবিলাক তেওঁ অধিক শক্তিশালী হোৱাৰ বাবে নীতি নিৰ্ধাৰণত এক গৌণ ভূমিকা পালন কৰিব লগা হৈছিলে তাৰপিছত যিখিনি তেওঁলোকৰ পলিটিকেল ইছ্যু আছিলে সেই ইছ্যুবিলাকত এটা লেজিছলেচাৰ ছেকেণ্ডেৰী পাৰ্ট হিচাপে তেওঁলোকে লৈছিলে আৰু পলিটিকেল এক্সিকিউটিভবিলাক তেওঁ ষ্ট্ৰংগাৰ হিচাপে তেওঁ ব্যৱহৃত কৰিছিলে চ' জনশক্তিৰ যিটো তীব্ৰতা সেই তীব্ৰতাই নীতি নিৰ্ধাৰণ প্ৰণালীক বেয়াকৈ প্ৰভাৱিত কৰে চ' তেওঁ ক'ব বিচাৰিছে যে তেওঁৰ যিটো পাব্লিক পলিচি এণ্ড ৰি এক্সামাইন বুক এখন লিখিছিল সেই বুকখনত তেওঁ মেনশ্যন কৰিছিলে যে কিদৰে যিটো পাব্লিক জনশক্তি বুলি কোৱা হয় সেই জনশক্তিক এটা তীব্ৰতাৰ নীতি নিৰ্ধাৰণ প্ৰণালীক বেয়াকৈ প্ৰভাৱিত কৰে বুলি তেওঁ উল্লেখ কৰিছিল চ' প্ৰক্ৰিয়াটোৰ অংশ লোৱা আৰু অংশ লোৱাসকলৰ সৈতে সঠিক জ্ঞান আৰু তথ্যৰ তেওঁলোকৰ অলপ সীমিত আছিল যিখিনি জ্ঞান থাকিব লাগে এটা প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ বা এটা প্ৰচেছ ষ্টাৰ্ট কৰিবলৈ চ' সেইখিনিত কেতিয়াবা তেওঁলোকে অলপ নলেজটো কম দেখা পাইছিলে আৰু সেইখিনি তেওঁ আৰু ডেভেলপ কৰিবলৈ চেষ্টা কৰিছিলে
চ' নীতি নিৰ্ধাৰণৰ সৰ্বোত্তম যিখিনি উৎকৰ্ষতা আছে তাত যথেষ্ট কম, কিয়নো নীতি নিৰ্ধাৰণৰ গড় হৈছে মানদণ্ডৰ ওপৰত। তেওঁলোকে যিখিনি নীতি নিৰ্ধাৰণ কৰিছিল তাত উৎকৰ্ষতা দেখা গৈছিলে। তাৰপিছতে যিবিলাক উন্নয়ন ৰাষ্ট্ৰ আছিলে, উন্নত ৰাষ্ট্ৰবিলাকত মানে যিবিলাক ডেভেলপ ৰাজ্য আছিলে, ডেভেলপ কাণ্ট্ৰিবিলাকত কি হৈছিলে, নীতি নিৰ্ধাৰণ যিটো প্ৰক্ৰিয়া তাত অৰ্থনৈতিক ৰাজনৈতিক সম্ভাৱনীয়তা থকাটো বাস্তৱিক হৈছিলে। য'ত কি হয়, আমাৰ ইকনমিকেলি আৰু পলিটিকেলি এটা সম্ভাৱনীয়তা থাকে, সেই সম্ভাৱনীয়তাটো বাস্তৱিকতাত পৰিণত কৰাটোৰ ওপৰত বিশেষকৈ গুৰুত্ব দিয়া হৈছিলে এই নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়াত। আৰু যিখিনি তেওঁলোকৰ মূল্যবোধ আছে, সেই মূল্যবোধ আৰু কাৰ্যকৰী কৰিবৰ বাবে কিছুমান প্ৰাথমিক লক্ষ্য তেওঁলোকে ভালদৰে ডিছক্ৰাইব কৰিছিলে, আৰু সেই তীব্ৰ অনুসন্ধান নীতি ইয়াৰ বিকল্প তেওঁলোকে প্ৰস্তুত কৰিছিলে। তাৰপিছতেই একৰ্ডিং টু ড্ৰৰ তেওঁ কিছুমান দেশত দীৰ্ঘ পৰিসৰ নীতি নিৰ্ধাৰণ বা তেওঁলোকৰ যিখিনি ছাৰ্ভে আছিলে বা যিখিনি ৰিচাৰ্চ আছিলে, ৰিচাৰ্চ কণ্ট্ৰল আছিলে বা তাৰ যিখিনি নলেজ আছিলে, সেই নলেজবিলাক নীতি নিৰ্ধাৰণৰ বিকাশৰ উদ্দেশ্য হিচাপে তেওঁ পৃথককৈ এটা প্ৰতিষ্ঠান বিদ্যমান কৰিছিল, যে যিখিনি তেওঁলোকৰ ছাৰ্ভে হয় বা গৱেষণাত যিখিনি তেওঁলোকৰ নীতি নিৰ্ধাৰণৰ পৰিসৰবিলাক কেনেদৰে আৰু ব্যাপক কৰিব পাৰি বা কেনেদৰে ভাল সিদ্ধান্ত এটা ল'ব পাৰি, সেই বিষয়ে তেওঁলোকৰ যিখিনি ডেভেলপমেণ্ট ইছ্যু আছিলে তাক উদ্দেশ্য হিচাপে লৈ তেওঁলোকে আগবাঢ়ি গৈছিল। চ' ইয়াতে কি হৈছিলে, যিখিনি আমাৰ গণতান্ত্ৰিক ভোটাৰ আছিলে বা গণতান্ত্ৰিক প্ৰণালীত ভোটাৰসকলে নিৰ্বাচনৰ জৰিয়তে নীতি নিৰ্মাতাসকলৰ ওপৰত গুৰুত্বপূৰ্ণ ক্ষমতা প্ৰয়োগ কৰিছিল। তেওঁলোকে যিখিনি ল' মেকাৰ আছিলে বা পলিচি মেকাৰ আছিলে, সেই পলিচি মেকাৰবিলাকৰ ওপৰত ভোটাৰসকলে নিৰ্বাচনৰ জৰিয়তে বিশেষভাৱে ক্ষমতা প্ৰয়োগ কৰিছিল। তাৰপিছত আছিলে নীতি নিৰ্ধাৰণৰ বুদ্ধিজীৱীসকলে বা যিবিলাক বেলেগ বেলেগ আন ইণ্টেলেকচুৱেলছ আছিলে, ইণ্টেলেকচুৱেল পাৰ্চনবিলাকে কি কৰিছিলে, এক গুৰুত্বপূৰ্ণ আৰু তেওঁলোকৰ যিখিনি ৰোল আছিলে সেই ৰোলবিলাকো বিশেষভাৱে গুৰুত্বপূৰ্ণ বুলি তেওঁ মেনশ্যন কৰিছে। চ' নীতি নিৰ্ধাৰণত চৰকাৰৰ মুৰব্বী গুৰুত্বপূৰ্ণ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি তেওঁ মেনশ্যন কৰিছে। যিজন চৰকাৰৰ মুৰব্বী থাকে, তেওঁৰ সেই পলিচি যিটো বনায়, সেই পলিচি মেকিঙত এটা গুৰুত্বপূৰ্ণ অৱদান আছে বুলি তেওঁ মেনশ্যন কৰিছে। চ' যিখিনি স্বৈৰাচ্চাৰী হিচাপে আইন সভা বা এটা প্ৰতিষ্ঠানৰ গণতান্ত্ৰিক প্ৰণালীত এক গুৰুত্বপূৰ্ণ ভূমিকা আছে, আৰু প্ৰণালীত তেওঁলোকৰ এটা নিম্নতম ভূমিকা আছে বুলি তেওঁ মেনশ্যন কৰিছিলে। যিখিনি তেওঁলোকৰ ল' আছিলে বা এটা প্ৰতিষ্ঠান আছিলে, প্ৰতিষ্ঠানবিলাক গণতান্ত্ৰিকভাৱে কেনেদৰে অধিক আৰু গুৰুত্বপূৰ্ণ কৰি তুলিব পাৰি তাৰ ওপৰত তেওঁলোকে বা যিখিনি তেওঁলোকৰ প্ৰতিষ্ঠান আছিলে বা চৰকাৰৰ যিখিনি মুখ্য বিষয়া আছিলে, চ' সেইবিলাকে তেওঁলোকৰ ওপৰত বিশেষভাৱে বা সেই তেনে প্ৰস্তুতিৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়াটো তেওঁ বিচাৰিছিলে। তাৰপিছতে যিখিনি ৰাজনৈতিক দল আছিলে বা পলিটিকেল যিখিনি গ্ৰুপ আছিলে, সেই গ্ৰুপবিলাকৰ যিখিনি পলিচি মেকিং প্ৰচেছ, সেইটোৰ ওপৰতো তেওঁ বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছিলে, যে কিদৰে পলিচি মেকিং প্ৰচেছত এই পলিটিকেল গ্ৰুপবিলাকে নিজৰ নিজৰ তেওঁলোকৰ কণ্ট্ৰিবিউশ্যনটো বা তেওঁলোকৰ যিখিনি ভিউজ সেইখিনি আগবঢ়াব পাৰে, যাৰ ফলত তেওঁলোকৰ যিটো পলিচি, সেই পলিচিটো অধিক সুচাৰুৰূপে তেওঁলোকে আগবঢ়াই নিব পাৰে। চ' পলিচি মেকিং প্ৰক্ৰিয়াত কি হৈছিলে, যিখিনি আমাৰ পেচাদাৰী অসামৰিক সেৱা নীতি আছিলে, সেইখিনি নিৰ্ধাৰণ প্ৰক্ৰিয়াত এক মুখ্য অৱদানকাৰী হিচাপে তেওঁ উল্লেখ কৰিছে একৰ্ডিং টু ড্ৰৰ। তাৰপিছত তেওঁ উল্লেখ কৰিব বিচাৰিছে যে যিবিলাক উন্নত ৰাজ্য আছে বা ডেভেলপ কাণ্ট্ৰি আছে, সেই ডেভেলপ কাণ্ট্ৰিবিলাকত কি হয়, তেওঁলোকৰ যিখিনি সেৱা নীতি আছে, সেই সেৱা নীতিবিলাক নিৰ্ধাৰণ প্ৰক্ৰিয়াত এক মুখ্য অৱদানকাৰী হিচাপে তেওঁলোকে ক'ব বিচাৰিছে। তাৰপিছতে আছে যিখিনি পলিচি মেকিং ডেভেলপ ষ্টেটছ টু মাৰ্ক এজ এ ইনচিয়ৰিং দেয়াৰ ছাৰ্ভাইভেল, ত' ছাৰ্ভাইভেল আৰু ছেটিছফাইং দ্য জেনুইন নিডছ এণ্ড ৱান্টছ অফ দ্য পপুলেশ্যন। চ' এই গোটেইখিনি তেওঁলোকে এটা জেনুইন নিড হিচাপে পাব্লিকৰ তেওঁলোকে ক'ব বিচাৰিছে। আৰু পাব্লিক পলিচি মেকিং প্ৰচেছত এই কেনেদৰে ডেভেলপ কাণ্ট্ৰি এই চিভিল ছাৰ্ভিচৰ জৰিয়তে আগবাঢ়ি যাব পাৰে, সেইটোৰ বিষয়ে তেওঁ মেনশ্যন কৰিছিল। তাৰপিছতে যিবিলাক উন্নত ৰাজ্যবোৰ আছে, সেই উন্নত ৰাজ্যবোৰত নীতি নিৰ্ধাৰণ কৰাটো তেওঁলোকৰ জীয়াই থকা আৰু জনসংখ্যাৰ বাবে বিচৰা প্ৰকৃত প্ৰয়োজনীয়তা যিখিনি তেওঁলোকৰ এজ ইউজুৱেল প্ৰয়োজন হয় ডেইলি লাইফত, সেইবিলাক প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে সম্পূৰ্ণ নিৰ্ভৰশীল আছিল এই পলিচি মেকিং। চ' পলিচি মেকিং প্ৰচেছটো এই গোটেই যিখিনি আমাৰ
ডেভেলপ কাণ্ট্ৰিত প্ৰয়োজনীয় বিষয়বস্তু হৈ পৰিছিল, তাৰ ওপৰত তেওঁ বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছিল। চ' অনুকূল নীতি নিৰ্ধাৰণত এই সম্পদবিলাকৰ ব্যৱহাৰ কেনেকৈ হৈছিল। চ' পলিচি মেকিঙত ডেভেলপড আৰু ডেভেলপিং কাণ্ট্ৰিত কিদৰে তেওঁৰ ভিউজবিলাক আগবঢ়াইছিল বা কিমানভাৱে কিমান ফলপ্ৰসূভাৱে আগবাঢ়ি গৈছিল তেওঁ এই প্ৰচেছটো, সেই বিষয়ে তেওঁ মেনশ্যন কৰিছিল। কিদৰে ডেভেলপড আৰু ডেভেলপিং কাণ্ট্ৰিত এই পলিচি মেকিং প্ৰচেছটো খুবেই গুৰুত্বপূৰ্ণ আৰু কেনেদৰে চৰকাৰী বিষয়াৰ সৈতে আৰম্ভ কৰি চিভিল ছাৰ্ভেণ্টক আৰম্ভ কৰি জেনেৰেল ভোটাৰলৈকে বা যিবিলাক আন ইণ্টেলেকচুৱেল ব্যক্তি আছে, চ' গোটেইবিলাকৰ কণ্ট্ৰিবিউশ্যন লৈহে এখন পলিচি মেকিং বা এটা পলিচি মেকিং প্ৰচেছ আৰু সুচাৰুৰূপে আগবাঢ়ি যাব পাৰে, তাৰ ওপৰত তেওঁ বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছিল। চ' এই পলিচি মেকিং প্ৰচেছত কি হৈছিলে, কিছুমান অনুকূল নীতি নিৰ্ধাৰণ বা কিছুমান অনুকূল নীতি নিৰ্ধাৰণত যিবিলাক সম্পদ হৈছিল, সেই ৰিচোৰ্চবিলাক তেওঁলোকে কেনেদৰে ব্যৱহাৰ কৰিছিল। ৰিচোৰ্চ ইউটিলাইজেশ্যন ইন অপটিমেল পলিচি মেকিং। চ' এটা ৰিচোৰ্চ ইউটিলাইজেশ্যন তেওঁ পলিচি মেকিঙত কিদৰে কৰিছিল তাৰ বিষয়ে কিছুমান ফৰ্মুলেশ্যন আৰু ইমপ্লিমেণ্টেশ্যন তেওঁলোকে আনিছিল, সেই বিষয়ে তেওঁ পলিচি চায়েন্সত মেনশ্যন কৰিছিল। চ' একৰ্ডিং টু ড্ৰৰ, অপটিমেল পাব্লিক পলিচি ক্ৰিয়েশ্যন নেচেচাৰিলি স্পেচিফাইড এণ্ড ইভালুৱেট ইটছ পজিশ্যনছ জাষ্ট এজ ইজ ডান ইটছ ট্ৰাবলছ। চ' আঁচনিখনে ইয়াৰ যিখিনি তেওঁলোকে আঁচনি প্ৰস্তুত কৰিছিল বা যিখিনি তেওঁলোকে ফৰ্মুলেশ্যন কৰিছিল, ইমপ্লিমেণ্টেশ্যন কৰিছিল এটা পলিচি প্ৰচেছ, সেই প্ৰচেছটোৱে ইনভলভছ পজিশ্যনছ ইউজ ফৰ ইটছ ফৰ্মুলেশ্যন এণ্ড ইমপ্লিমেণ্টেশ্যন। চ' আঁচনিখনৰ ইয়াৰ প্ৰস্তুতি আৰু ৰূপায়ণৰ বাবে ব্যৱহৃত কিছুমান অধিকাৰ তাত অন্তৰ্ভুক্ত হৈ আছিলে। চ' এজ এ পলিচি চায়েন্স মেকাৰ হিচাপে যিখিনি ইমপ্লিমেণ্টেশ্যন হৈছিল পলিচি, সেই পলিচিবিলাক কিদৰে অনুকূল ৰাজহুৱা নীতিৰ সৃষ্টিৰে ইয়াৰ সমস্যাবিলাক সমাধান কৰিব পাৰি বা ইয়াৰ সমস্যাবোৰ কিদৰে আন বেলেগ বেলেগ দিশত ইয়াৰ মূল্যায়ন নিৰ্ধাৰণ কৰি কেনেদৰে ইয়াৰ আন দিশবিলাক বা ৰিচোৰ্চবিলাক আমি মূল্যাংকন কৰিব পাৰোঁ, সেই বিষয়ে তেওঁ বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছিলে ৰিচোৰ্চ ইউটিলাইজেশ্যন ইন অপটিমেল পলিচি মেকিঙত। চ' ইয়াতে আমি দেখা পাইছোঁ যে ড্ৰৰে তেওঁৰ যিখিনি ৰাজহুৱা নীতি আছে, আমি পাব্লিক পলিচি বুলি কৈছোঁ, সেইবোৰ ক্ৰিয়েট কৰোঁতে বা সেইবোৰ ইমপ্লিমেণ্টেশ্যন কৰোঁতে কেনেদৰে সমস্যা বা কি সমস্যাৰ সন্মুখীন হৈছিলে, সেই সমস্যাবিলাক কি ৰিচোৰ্চৰ জৰিয়তে আমি ছল্ভ কৰিব পাৰোঁ, তেনেধৰণৰ কিছুমান তেওঁ মন্তব্য আগবঢ়াইছিলে। নেক্সট ৰিচোৰ্চ টপিকটো হৈছে যে ৰাজহুৱা অনুকূলত যিখিনি তেওঁলোকৰ নীতি আছিল, সেই নীতিবিলাক অনুকূলভাৱে ইয়াৰ সমস্যাবোৰ ৰখায় আৰু ইয়াৰ যিবিলাক ৰিচোৰ্চ আছে, সেই ৰিচোৰ্চবিলাক নিৰ্ধাৰণ কৰা আৰু মূল্যায়ন কৰা বা চিনাক্ত কৰিছিল তেওঁলোকে। চ' যিখিনি অপটিমেল মেটা পলিচি ক্ৰিয়েশ্যন মাষ্ট চিষ্টেমেটিকেলি এণ্ড পিৰিয়ডিকেলি স্কেন প্ৰেজেণ্ট এণ্ড ফিউচাৰ পজিশ্যনছ ট্ৰাবলছ। চ' সেইখিনি কেনেদৰে বেলেগ বেলেগ সমস্যা তেওঁলোকে সমাধান কৰিব পাৰে তাৰ ওপৰত বিশেষভাৱে মূল্যাংকন কৰিছিল। চ' অনুকূল মেটা নীতি যিখিনি মেটা পলিচি আছে, চ' সেই অনুকূল মেটা পলিচিত ক্ৰিয়েট কৰোঁতে এটা প্ৰণালীবদ্ধভাৱে আৰু যিখিনি তেওঁলোকে টাইম টু টাইম এটা সিদ্ধান্ত আগবঢ়াইছিল বা উপস্থাপন কৰিছিল, আৰু সেইবোৰ ইন ফিউচাৰৰ কাৰণে যিখিনি ৰিচোৰ্চ তেওঁলোকে আনিছিল আৰু বেলেগ বেলেগ ধৰণৰ ৰিচোৰ্চ তেওঁলোকে আনি সেই প্ৰব্লেমবিলাক কেনেদৰে স্কেন কৰি তেওঁলোকে সমাধানৰ ৰাস্তা দেখুৱাইছিল, আৰু তাত কিছুমান তেওঁলোকৰ বেলেগ বেলেগ নলেজ আৰু অন্তৰ্দৃষ্টি এই দুয়োটা ব্যৱহাৰ কৰি সেই ৰিচোৰ্চবিলাক সম্ভাৱ্য যিখিনি পৰিশোধ কৰিছিল, সেই পৰিশোধৰ এটা তেওঁলোকে নিয়ম এটা তৈয়াৰ কৰিছিল। কিয়নো এই গোটেইখিনি সম্ভৱ হ'লেহে এটা ডেভেলপমেণ্ট ইছ্যু আমি দেখা পাওঁ, য'ত নীতিটো বা পাব্লিক পলিচিটো আৰু বেছি ডেভেলপড আমি পৰিলক্ষিত হোৱা দেখা পাওঁ। চ' ইয়াৰ যিখিনি স্পষ্টবাদিতা আছে বা যিখিনি প্ৰতিটো ৰিচোৰ্চ আছে, সেই ৰিচোৰ্চবিলাক আমি পলিচি মেকিঙত এটা স্পষ্টভাৱে প্ৰতিটো ৰিচোৰ্চৰ এটা চাহিদা যোগানৰ মূল্যাংকন কৰে আৰু অতিৰিক্ত যিখিনি সম্পত্তি আছে, সেই সম্পত্তিৰ প্ৰয়োজনীয়তা নিৰ্দিষ্ট কৰি নতুন সম্পত্তিৰ তাত বিকাশ তেওঁলোকে আগবঢ়াই নিছিল বা আগবঢ়াই যাবলৈ তেওঁ কৈছিল। The position used for any policy, whether it condition of money, manpower, or infrastructural or formulations facilities, should be quantified in terms of money. So, এইটো এটা দিশ তেওঁ মেনশ্যন কৰিছিলে, কিদৰে ৰিচোৰ্চ ইউটিলাইজেশ্যনত আমি ধন, জনশক্তি আৰু আন্তঃগাঁথনিমূলক যিবিলাক আৰু আন যিবিলাক প্ৰস্তুতি আছে, সেই প্ৰস্তুতিকৰণ সুবিধাৰ চৰ্তত যিকোনো আঁচনি
বা যিকোনো পাব্লিক পলিচি প্ৰচেছ বা আঁচনি ইমপ্লিমেণ্টেশ্যন কৰোঁতে আমি ব্যৱহাৰ কৰোঁ আৰু সেইবিলাক আমি নিৰ্দিষ্ট পজিশ্যনত আমি ধনৰ বা যিখিনি আমাৰ উপাৰ্জন ধনৰ ক্ষেত্ৰত বা মানিটাৰী ক্ষেত্ৰত আমি সেইখিনি যোগ্য বুলি আমি ল'ব পাৰোঁ। যদি এখন আঁচনি বা যিখন আমাৰ পলিচি হয় সেই পলিচিখনে তেওঁৰ যিটো ইমপ্লিমেণ্টেশ্যন দেখায় সেই ইমপ্লিমেণ্টেশ্যন কৰোঁতে যদি অধিক ৰিচ'ৰ্চ প্ৰয়োজন হয় বা আঁচনিখনে যিটো ইতিবাচক প্ৰভাৱ পেলাব নোৱাৰে, কেতিয়াবা দেখা যায় তেওঁ যিটো পলিচি ইমপ্লিমেণ্টেশ্যন হয় অধিক ৰিচ'ৰ্চৰ প্ৰয়োজন হোৱাৰ বাবে বেছি বেনিফিট দেখাব নোৱাৰে বা আউটকামটো কেতিয়াবা অলপ কম দেখা যায়। If a policy takes more resource than it produces, then the policy does not have a positive impact. কেতিয়াবা সেই পলিচিটোৱে পজিটিভ ইম্পেক্ট আমাক নেদেখুৱায়। চ' এইখিনি আমি ইয়াত মেনশ্যন কৰিছোঁ যে দেখা পাইছোঁ যে কিদৰে পলিচি প্ৰচেছত আমি কিছুমান ৰিচ'ৰ্চ কেতিয়াবা বেছি আনপ্ৰডাক্টিভ হয়, ৰিচ'ৰ্চখিনি লোৱা হয় স্বত্তেও তাৰ যিখিনি আউটকাম হয় বা পলিচিত আমি সেইখিনি নিগেটিভ ইম্পেক্টহে দেখা পাওঁ, পজিটিভ ইম্পেক্ট আমি খুব কম দেখা পাওঁ কেতিয়াবা। চ' এইখিনি বস্তু তেওঁ অপটিমেল পলিচি মেকিঙত কিদৰে ৰিচ'ৰ্চ ইউটিলাইজেশ্যন হয় তাত মেনশ্যন কৰিছিল। চ' নেক্সট আমি ক'ব পাৰোঁ যে আমি যিবিলাক বস্তু উদ্ভাৱন কৰা দেখা পাইছোঁ, য'ত যিবিলাক নতুন নতুন বস্তু উদ্ভাৱন হৈছে পলিচি এটাত, নতুন নতুন বিষয় উদ্ভাৱন হৈছে, সেইবিলাক কৰিবলৈ গৈ যিবিলাক কোনে কেনেকৈ আগবাঢ়ি গৈছিল বা কোনটো বিষয় কেনেদৰে আগবাঢ়ি যাব লাগে তাত পাৰ্টিকুলাৰ যিটো ৰিচ'ৰ্চ প্ৰয়োজন সেই ৰিচ'ৰ্চটোহে ইউজ কৰা দৰকাৰ বুলি তেওঁ মত পোষণ কৰিছে, তেতিয়াহে ইয়াৰ ফলাফলটো আৰু বেছি ভালকৈ পোৱা যায় বুলি তেওঁ ক'ব বিচাৰিছে। So we must try to discover which, where and how has a given Scalpel's resource uses not only provided desired results, সেই বুলি তেওঁ মন্তব্য কৰিছিল আৰু such information would give enough feedback to have check in future and to rectify the error. So গোটেইখিনি কেতিয়াবা যিখিনি আমাৰ কেতিয়াবা ভুল সিদ্ধান্ত যদি লোৱা হয় পলিচি প্ৰচেছত বা পলিচি ইমপ্লিমেণ্টেশ্যনত, সেই ৰিচ'ৰ্চবিলাকৰ থ্ৰুদি আমি চালি জাৰি চাই এটা ফিউচাৰ প্ৰেডিক্ট কৰিব পাৰোঁ যে কোনটো ৰিচ'ৰ্চ লোৱা প্ৰয়োজন বা কোনটো ৰিচ'ৰ্চ ব্যৱহাৰে অধিক আমাক ফলান্বিত কৰিব পাৰে আৰু অধিক ফলাফল দিব পাৰে বা কেনেদৰে ইমপ্লিমেণ্টেশ্যন আৰু ভাল পদ্ধতিত হ'ব পাৰে সেই বিষয়ে আমি এটা থুলমূলকৈ আমি নলেজ ল'ব পাৰোঁ এটা যিটো আমাৰ ইউটিলাইজেশ্যন ৰিচ'ৰ্চ আছে সেই ৰিচ'ৰ্চটোৰ জৰিয়তে। চ' ৰিচ'ৰ্চ ইউটিলাইজেশ্যন ইন অপটিমেল পলিচি মেকিঙত আমি এইখিনি আমাৰ চেপ্টাৰত অন্তৰ্ভুক্ত আছে। নেক্সট আমাৰ টপিকটো ইয়াতে আছে এলিমেণ্টছ অফ পলিচি চায়েন্স। চ' একৰ্ডিং টু ড্ৰৰ তেওঁৰ নেক্সট টপিকটো আমাৰ পুথিত আছে কিদৰে কিছুমান উপাদানৰ জৰিয়তে আমাৰ যিখিনি নীতি নিৰ্ধাৰণ পদ্ধতি আছে সেই নীতি নিৰ্ধাৰণৰ পদ্ধতিৰ গতিশীলতাটো আৰু স্থিৰ কৰিব লাগে বুলি তেওঁ মন্তব্য কৰিছে। চ' আমাৰ পলিচি চায়েন্স কিদৰে নিৰ্ধাৰণ কৰা হয় বা পলিচি চায়েন্স কিদৰে ফৰ্মুলেশ্যন কৰা হয়, কিদৰে ইমপ্লিমেণ্টেশ্যন কৰা হয়, এই গোটেইখিনি এটা তেওঁলোকৰ কেৰেক্টাৰিষ্টিক্স লৈ কিদৰে তেওঁলোকৰ গতিশীলতা স্থিৰ কৰিব লাগে সেই বিষয়ে কিছুমান এলিমেণ্টছ আমাক দেখুৱাইছিলে। চ' একৰ্ডিং টু ড্ৰৰ তেওঁ যিখিনি এলিমেণ্টছ আগবঢ়াইছিলে, চ' সেই উপাদানবিলাক আমি ক'ব পাৰোঁ প্ৰথমে তেওঁৰ যিখিনি সিদ্ধান্ত লৈছিলে, চ' যিখিনি ক্লাৰিফিকেশ্যন লৈছিলে সেই ক্লাৰিফিকেশ্যনত এটা মূল্যবোধ আছিলে, উদ্দেশ্য আছিলে আৰু যিখিনি তেওঁৰ চৰ্ত আছিলে সেই চৰ্তবিলাকৰ শ্ৰেণী বিভাজন হোৱাৰ পৰা তেওঁ খুবেই প্ৰয়োজন বুলি তেওঁ উল্লেখ কৰিছিলে। চ' ইট ইজ ভেৰি ইম্পৰ্টেণ্ট টু ক্লাৰিফিকেশ্যন অফ ভেলুজ, অবজেক্টিভছ এণ্ড ক্ৰাইটেৰিয়া টু ডিচিজনছ মেকিং। চ' এই গোটেইখিনি তেওঁ খুব গুৰুত্বপূৰ্ণ বিষয় হিচাপে লৈছিলে আৰু গোটেই পদ্ধতিটোত নতুন যিখিনি বিকল্প আছিলে সেই বিকল্পবিলাকৰ এটা সঠিক বিবেচনা কৰাৰ প্ৰচেষ্টা তেওঁ হাতত লৈছিলে আৰু বহুতো বিকল্প প্ৰস্তুত কৰাত যিখিনি অনুকৰণ কৰিছিল সেইখিনিও তেওঁ গুৰুত্বপূৰ্ণ হিচাপে তেওঁ বাছি লৈছিলে। চ' তাৰপিছত আৰু নেক্সট উপাদানটো হৈছে যে যিখিনি মেথড ইউজ কৰা হৈছিলে সেই মেথডটোত পলিচি মেকিং মেথডত বা পলিচি চায়েন্সত পদ্ধতিটোত কেইবাটাও বিকল্পৰ পৰা প্ৰত্যাশিত পৰিশোধৰ প্ৰাথমিক অনুমান থাকিব লাগে বুলি তেওঁ মেনশ্যন কৰিছে। যিখিনি প্ৰাথমিক অনুমান আছে সেই অনুমানখিনিও সদায় সঠিক হ'ব লাগে বুলি তেওঁ মেনশ্যন কৰিছে। এটা প্ৰিলিমিনাৰী এষ্টিমেশ্যন বুলি আমি ক'ব পাৰোঁ, যিটো আমাৰ প্ৰাথমিক এটা জ্ঞান বা অনুমান, প্ৰিলিমিনাৰী এষ্টিমেশ্যন অফ এক্সপেক্টেড পে অফ ফ্ৰম দ্য several alternatives.
সো এটা প্ৰাথমিক অনুমান থকাটো খুবেই গুৰুত্বপূৰ্ণ যিহেতু তাৰ বাবে এটা নিম্নতম বিপদাংশা বা উদ্ভাৱনৰ ৰণনীতি যিটো বাছনি হয় তাৰ যোগ্য হয় নে নহয় সেই সিদ্ধান্তবোৰ থাকিব লাগে সো বহুতো প্ৰব্লেমৰ পৰা বা বেলেগ বেলেগ বিপদাংশৰ পৰা যদি প্ৰিমিনাৰী সেই নলেজটো নাথাকে বা প্ৰিলিমিনাৰী যিখিনি এষ্টিমেশ্যন নাথাকে সেই এষ্টিমেশ্যন নোহোৱাকৈ এটা ষ্ট্ৰেটেজি তেওঁলোকে ভালদৰে আগবাঢ়ি যাবলৈ বা এটা সিদ্ধান্ত ল'বলৈ খুব এটা কঠিন হয় বা কেতিয়াবা ভুল সিদ্ধান্ত লোৱা দেখা যায় সো নেক্সট এলিমেণ্টটো হৈছে নেক্সট এলিমেণ্টটো আমি ক'ব লাগিব যে পলিচি চাইন্সত যিখিনি প্ৰয়োজনীয় হয় সেই বিষয়বস্তুৰ ওপৰত নিম্নতম যিখিনি বিপদাংশ আছে বা উদ্ভাৱনৰ হয় তাৰপিছত তেওঁলোকৰ যিখিনি পদক্ষেপ হয় সেই পদক্ষেপবিলাকৰ বিকল্প নীতিৰ সম্ভাৱ্য যিখিনি ফলাফল সেই ফলাফলবোৰ বিবেচনা কৰাৰ বাবে আৰু ইয়াৰ যিখিনি মুখ্য প্ৰত্যাশিত ফলাফল আছে সেই ফলাফলবোৰ চিনাক্ত কৰি তাৰ ওপৰত কাট অফ এটা তেওঁলোকে উলিয়াব লাগে আৰু সেই তাৰ বিষয়ে এটা ভাল নলেজ তেওঁলোকে এটা অন্তৰ্দৃষ্টিৰ ওপৰত নিৰ্ভৰ কৰিব লাগে এটা মানে ইনষ্টিক এটা নলেজ বা এক্সেচিবল নলেজ আৰু ইনটিউশ্যনৰ ওপৰত তেওঁলোকে বিশেষভাৱে গুৰুত্ব দিব লাগে বুলি মন্তব্য কৰিছে নেক্সট উপাদানটো আমি ক'ব পাৰিম পলিচি চাইন্সৰ এলিমেণ্টছ হিচাপে ইয়াত কোৱা হৈছে যে যিবিলাক বিকল্প আছে সেই বিকল্পবিলাকৰ analysis of the alternatives should deal with both quantitative, economic and qualitative political factors. So ইয়াত যিখিনি বিকল্প আছে সেই বিকল্পবোৰ অল্টাৰনেটিভ আছে সেইবিলাকে সাম্প্ৰতিক প্ৰণালী বিশ্লেষণৰ সীমাবদ্ধতা দূৰ কৰিবলৈ নীতি বিশ্লেষণৰ দিশত যিখিনি আমাৰ পলিচি এনালাইচিছ বুলি কওঁ সেই পলিচি এনালাইচিছৰ দিশত এটা কোৱান্টিটেটিভ বা যিটো আমাৰ ইকনমিকেলি যিটো আমি কাউণ্ট কৰোঁ বা ইকনমিকেলি যিটো আমি সিদ্ধান্ত লওঁ সেইটোৰ ওপৰত আৰু যিটো গুণগত সিদ্ধান্ত বা ৰাজনৈতিক যিটো সিদ্ধান্ত লওঁ তাৰ এই দুইটা কাৰকৰ ওপৰত এটা কণ্ট্ৰিবিউশ্যন থাকিব লাগে বুলি তেওঁ মেনশ্যন কৰিছিল আৰু both quantitative and qualitative factors in order to overcome the limitations of current system analysis and advance towards policy analysis. So তেওঁলোকে যিটো আমাৰ নীতি বিশ্লেষণ প্ৰক্ৰিয়াত আছিলে এইটো বিষয়ত তেওঁলোকে এটা সীমাবদ্ধতা দূৰ কৰিবলৈ সাম্প্ৰতিক প্ৰণালীৰ বিশ্লেষণৰ যিটো সীমাবদ্ধতা আমাৰ যিটো আমাৰ লিমিটেশ্যনছ আছে সেইবিলাক দূৰ কৰিবৰ কাৰণে নীতি বিশ্লেষণৰ এই দুইটা দিশ পৰিমাণগত আৰু গুণগত এই দুইটা দিশ খুবেই গুৰুত্বপূৰ্ণ বুলি ড্ৰৰে তেওঁৰ নেক্সট এলিমেণ্টছ অফ প্ৰচেছত উল্লেখ কৰিছে তাৰপিছতে যিখিনি আমাৰ থিয়ৰী আছে সেই থিয়ৰী আৰু যিখিনি নলেজ আছে থিয়ৰী নলেজ তত্ত্ব অভিজ্ঞতা যুক্তিকতা আৰু অতিৰিক্ত যিখিনি যুক্তিকতা এই সকলোবোৰৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব পলিচি চাইন্স সো তাৰপিছতে তাৰ যিখিনি মিশ্ৰণৰ প্ৰয়োজন হয় এই গোটেইখিনি প্ৰয়োজনীয়তাৰ সহজাত অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকৰ যিখিনি সমস্যা আছে এই সমস্যাবিলাকৰ ওপৰত এটা উপলব্ধিতা এটা তেওঁলোকৰ ওপৰত সৃষ্টি হ'ব আৰু সেই সমস্যাটো কেনেকুৱা ধৰণৰ সমস্যা হ'ব পাৰে বা কেনেকুৱা ধৰণৰ সমস্যাই তেওঁলোকৰ এই গোটেই পলিচি চায়েন্সটো ধৰি আছে সেইখিনি বিষয়ে তেওঁ এটা থুলমূল নলেজ এটা থকাটো এই এলিমেণ্টছত আমি দেখা পাইছোঁ তাৰপিছত আমি নেক্সট এলিমেণ্টটো ক'ব পাৰিম যে যিখিনি আমাৰ স্পষ্ট কৌশল আছে সেই স্পষ্ট কৌশলবিলাক বা যেনে অনুসৰণ কৰা বা অনুকৰণ কৰা বা যিখিনি আমি আগতে পাইছোঁ ডেলফি ছিষ্টেম এটা পাই আহিছিলোঁ সেই ডেলফি ছিষ্টেমত কি হৈছিলে সম্ভৱ ব্যৱহাৰ কৰিব পাৰি কিছুমান যিমান পাৰি এটা সংশ্লিষ্ট বিষয়বস্তুৰ ওপৰত তেওঁলোকে অনুশাসনৰ পৰা এটা জ্ঞান আনিব লাগে বুলি মেনশ্যন কৰিছিল সো নেক্সট এলিমেণ্টটো হৈছে পদ্ধতিগত প্ৰণালীবদ্ধ শিক্ষণ যিটো প্ৰপত্ৰ অভিজ্ঞতা সেইটোৰ ওপৰতে মেনশ্যন গুৰুত্ব দিছিল যিখিনি থিয়ৰী এণ্ড এক্সপিৰিয়েঞ্চ ৰেচনেলিটি এক্সট্ৰা ৰেচনেলিটি উইল অল ৰিয়েলাইজড আপন এই গোটেইখিনিৰ ওপৰত তেওঁ এটা এলিমেণ্টছ ক্ৰিয়েট কৰিছিল The method should contain effort to decide whether the issue is significant enough to render more comprehensive analysis worthwhile. So, এইটো এটা এলিমেণ্টছ তেওঁ প্ৰকাশ কৰিছিল নেক্সট তেওঁ ক'ব বিচাৰিছিল যে the method should certain explicit arrangement to improve policy making through systematic learning from experience, stimulating initiatives and creativity, developing the staff and encouraging intellectual efforts. সো গোটেইখিনি এটা পদ্ধতি তেওঁলোকে প্ৰণালীবদ্ধভাৱে এটা শিক্ষণ প্ৰক্ৰিয়াৰ জৰিয়তে শিক্ষণ প্ৰপত্ৰৰ অভিজ্ঞতাৰ জৰিয়তে উদ্দীপনামূলক পদক্ষেপ আৰু
সৃজনীশীলতা, কৰ্মচাৰীসকলৰ যিটো বিকাশ, সেই বিকাশ আৰু বৌদ্ধিক প্ৰচেষ্টাক উৎসাহিত কৰাৰ জৰিয়তে যিখিনি নীতি নিৰ্ধাৰণ কৰিছিল সেই নীতিবিলাক উন্নত কৰাৰ বাবে আৰু তেওঁ সেই নীতিবিলাক আৰু অধিক স্পষ্ট কৰিবৰ বাবে যিখিনি ব্যৱস্থা থাকিব লাগে সেইখিনিৰ ওপৰত নেক্সট এলিমেণ্টটোৰ আমাক মেনশ্যন কৰিছিলে বা নেক্সট এলিমেণ্টটো তাৰ ওপৰত গুৰুত্ব দিছিলে। চ' ইয়াতে আমি যিখিনি পলিচি চায়েন্সৰ উপাদান সেই উপাদানখিনি শেষ হৈছে। নেক্সট আমাৰ টপিকটো তেওঁ মেনশ্যন কৰিছে আমাৰ লেচনত নৰ্মেটিভ অপটিমেল মডেল পলিচি। নৰ্মেটিভ অপটিমেল মডেল অফ পলিচি মেকিং। পলিচি মেকিঙত কিদৰে এই নৰ্মেটিভ অপটিমেল মডেল তেওঁ ইউজ কৰিছিল সেই বিষয়ে তেওঁ মেনশ্যন কৰিছিল। ইন পাব্লিক পলিচি, মডেল কনষ্টিটিউট ফ্ৰেমৱৰ্কছ থ্ৰু হুইচ দ্য প্ৰব্লেমছ ফেচড এণ্ড the process involved in the making of public policies are analyzed. So according to Dror, তেওঁ কিছুমান এইখিনি process social problemত তেওঁ অন্তৰ্ভুক্ত কৰিছিল যে প্ৰব্লেম ফেচ কৰিবলৈ আৰু প্ৰচেছ ইনভলভ কৰিবলৈ কিদৰে পাব্লিক পলিচিটো আমি এনালাইজ কৰিব লাগে বা কেনেদৰে বিশ্লেষণ কৰিব লাগে সেই বিষয়টো বিশেষভাৱে গুৰুত্ব দিছিলে। ৰাজহুৱা নীতিৰ আৰ্হিত তেওঁ সন্মুখীন হোৱা সমস্যা আৰু ৰাজহুৱা নীতি প্ৰস্তুত কৰাৰ ওপৰত যিখিনি অন্তৰ্ভুক্ত প্ৰক্ৰিয়া বিশ্লেষণ কৰিছিল তাক তেওঁ নৰ্মেটিভ অপটিমেল মডেল পলিচি চায়েন্সত উল্লেখ কৰিছে। চ' একৰ্ডিং টু ড্ৰৰ এই মডেলটো বা আৰ্হিটোৰ জৰিয়তে যিটো আমি নৰ্মেটিভ অপটিমেল মডেল বুলি কৈছোঁ, একৰ্ডিং টু নৰ্মেটিভ অপটিমেল মডেল য'ত কি হয় ড্ৰৰে তেওঁৰ যিখিনি আমাৰ সিদ্ধান্ত আছিলে বা একৰ্ডিং টু হাৰ্বাৰ্ট চাইমন তেওঁৰ যিখিনি ডিচিজন মেকিং প্ৰচেছ আছিলে বা তেনেকুৱা ধৰণৰ কিছুমান যুক্তিত্বতাৰ ওপৰত তেওঁ উপাদান এটা বজাই ৰাখিছিলে আৰু তেওঁৰ যিখিনি নীতি আছিলে সেই নীতিবিলাক নিৰ্ধাৰণ প্ৰক্ৰিয়াত যিটো টেকনিক ইউজ কৰিছিলে বা কৌশল ইউজ কৰিছিলে সেই কৌশলবিলাক যাতে অধিক সুচল হয় আৰু নীতি নিৰ্ধাৰণৰ ওপৰত যিটো মৌন জ্ঞান আছিলে সেই জ্ঞান আৰু অভিজ্ঞতা ভূমিকা তেওঁ বুজি পোৱাত এটা ব্যৱহাৰিক দিশৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰিছিল। চ' তেওঁৰ মতে নৰ্মেটিভ অপটিমেলিজম ধাৰণাটো যুক্তি দিয়ে যে নীতি বিশ্লেষণ স্বীকাৰৰ যিটো তেওঁলোকৰ ছিষ্টেম বা সেই নীতি বিশ্লেষণ যিটো ছিষ্টেম সেই বিশ্লেষণত এটা স্বীকাৰ থাকিব লাগিব যে এটা জটিল পৃথিৱীৰ সৈতে যদি মোকাবিলা কৰিবলৈ যোৱা হয় তাত সিদ্ধান্ত লওঁতাসকলৰ আৰু তেওঁলোকৰ চিন্তাধাৰা সম্প্ৰসাৰিত কৰিবলৈ প্ৰেৰিত কৰা হয় আৰু যিখিনি উদ্দেশ্যৰ সৈতে জ্ঞান থকা দৰকাৰ আৰু ব্যক্তিগত অভিজ্ঞতাৰ ওপৰত যিখিনি আধাৰিত হয় সেইখিনিৰ ওপৰত আৰু অতিৰিক্ত যুক্তিসংগত যিখিনি আণ্ডাৰষ্টেণ্ডিং আছে সেইখিনিৰ গুৰুত্বপূৰ্ণভাৱে তেওঁলোকে ভূমিকা লৈছিল আৰু সেই দিশটো আগবাঢ়ি যাবলৈ ইয়াতে তেওঁৰ আৰ্হিটোত বা মডেলটোত তেওঁ আগবঢ়াই জৰিয়তে আমাক ক'ব বিচাৰিছে। He suggests to contribute the rational factors as well as extra rational factors linked with the decisions and situations. এই যি আমাৰ হাৰ্বাৰ্ট চাইমনৰ যিটো ডিচিজন মেকিং প্ৰচেছ কিদৰে এডমিনিষ্ট্ৰেটিভত আমাৰ প্ৰয়োজন হয় বা পাব্লিক এডমিনিষ্ট্ৰেশ্যনত এই ডিচিজন মেকিং প্ৰচেছটো কিদৰে গুৰুত্বপূৰ্ণ দিশ এটা আমি পাইছিলোঁ সেই বিষয়ে তেওঁ এটা দিশ আমাক দেখুৱাই গৈছে আৰু কিছুমান বস্তু তেওঁ একৰ্ডিং টু ড্ৰৰ তেওঁ লিণ্ডব্লমৰ কিছুমান ইনক্ৰিমেণ্টেল মডেল হিচাপে তেওঁ আমাক ইয়াতে দেখা দিছে যে কৈছে যে সেই মডেলটোৰ জৰিয়তে এটা কনজাৰ্ভেটিভ আৰু আনছেটিছফেক্টৰী ভিউ এটা কিদৰে পাব্লিক পলিচিত আমি দেখা পাইছিলোঁ সেই ভিউটোৰ বিষয়ে তেওঁ কৈছিল আৰু তেওঁ কৈছিল যে যিখিনি আমাৰ কনজাৰ্ভেটিভ আৰু আনছেটিছফেক্টৰী পাব্লিক পলিচিৰ ভিউ আছিল সেই ভিউটো আমি কিদৰে এই ডিচিজন মেকিঙৰ জৰিয়তে বা ডিচিজন চিটুৱেশ্যন এটাত কিদৰে আমি সঠিক সিদ্ধান্ত ল'ব পাৰোঁ সেইখিনি ল'বৰ কাৰণে যিবিলাক ফেক্টৰ্ছ আছে সেই ফেক্টৰ্ছবিলাক ৰেচনেল ফেক্টৰ্ছবিলাক কেনেদৰে আমি আলোচনা কৰিব পাৰোঁ বা সেইবিলাকৰ বিষয়ে এটা যুক্তিসংগত আণ্ডাৰষ্টেণ্ডিং আমি নলেজ লৈ কেনেদৰে আগবাঢ়ি যাব পাৰোঁ তাৰ ওপৰত তেওঁ গুৰুত্ব দিছিল। চ' একৰ্ডিং টু নৰ্মেটিভ অপটিমেল মডেল পলিচি চায়েন্স মেকিঙত যিখিনি ব্যয় হৈছিল আৰু সেই ব্যয়বিলাক লাভালাভৰ বাবে কিছুমান বিশ্লেষণৰ অৰ্থনৈতিক মূল্য বিচাৰৰ দ্বাৰা তেওঁ প্ৰভাৱ পৰিছিল। এই অৰ্থনৈতিক বিচাৰৰ প্ৰভাৱত কি হৈছিল তেওঁলোকৰ এটা মিত্ৰজোঁট গঠন হৈছিল আৰু মিত্ৰজোঁটৰ গঠনৰ যিখিনি দক্ষতা সেইবিলাক তেওঁলোকে ভালদৰে গ্ৰহণ কৰিছিল একৰ্ডিং টু নৰ্মেটিভ অপটিমেল মডেল। চ' ইয়াত তেওঁলোকে
এটা যুক্তিযুক্ততা গ্ৰহণ কৰিছিল আৰু সেই যুক্তিকতাৰ প্ৰয়োজনীয়তা তেওঁলোকে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত যিবিলাক তেওঁলোকৰ মূল্যবোধ আছিল সেই মূল্যবোধ আৰু অযৌক্তিক উপাদানৰ যিখিনি উপাদান আছিলে বা তাৰ যিখিনি এলিমেণ্ট আছিলে সেইখিনি গ্ৰহণ কৰাৰ ওপৰতো তেওঁলোকে প্ৰয়োজন বোধ কৰিছিলে আৰু যিখিনি নিম্ন স্তৰৰ সিদ্ধান্ত আছিল সেই নিম্ন স্তৰৰ সিদ্ধান্ত লোৱাত যৌক্তিকতা বৃদ্ধি কৰাৰ বাবে ব্যৱস্থাপনা কৌশলৰ যিখিনি প্ৰৱৰ্তন আছিল সেইখিনি তেওঁলোকে খুবেই প্ৰয়োজন বুলি উল্লেখ কৰিছে তাৰপিছতে যিখিনি উচ্চ স্তৰৰ সিদ্ধান্ত আছে সেই সিদ্ধান্তবিলাক প্ৰয়োজন হোৱাত জটিল সমস্যাবিলাক মোকাবিলা কৰিবলৈ নীতি বিজ্ঞানৰ প্ৰয়োজন আছে বুলি তেওঁলোকে মেনশ্যন কৰিছিল সো নৰ্মেটিভ অপটিমেল মডেল বুলি ক'লে বিশেষকৈ ইয়াৰ কিছুমান সৰু সৰু বৈশিষ্ট্য তেওঁ মেনশ্যন কৰিছিল সো প্ৰথমতে গুণগত বৈশিষ্ট্য তাৰপিছত যুক্তিসংগত অতিৰিক্ত যুক্তিসংগত উপাদান অন্তৰ্ভুক্ত থাকে আৰু নিৰ্মিত প্ৰক্ৰিয়াত কিছুমান অন্তৰ্ভুক্ত থাকে বুলি তেওঁ মেনশ্যন কৰিছিল তাৰপিছতে তেওঁ মেনশ্যন কৰিছিল যে কিদৰে নৰ্মেটিভ অপটিমেল মডেলৰ কিছুমান এছপেক্ট আছিলে প্ৰথম এছপেক্টটো আছিলে নিড ফৰ নেশ্যনেলিটি নেক্সট আছিলে আমাৰ need for introduction management techniques for increasing rationality of decision making at lower levels কিদৰে lower levelsৰ যিখিনি decision making আছিলে সেইখিনি আমাৰ মেনেজমেন্টৰ লগত ইন্ট্ৰোডাকশন কৰি সেইখিনি কেনেদৰে ইনক্ৰিজিং কৰিব পাৰি বা সিদ্ধান্তটো আৰু ভালকে ল'ব পাৰি সেই বিষয়ে তেওঁ এটা এই মডেলটোৱে একসেপ্টেশন দিছিলে তাৰপিছতে need to take account of values and irrational elements in the decision making সো সেই ভ্যালুবিলাকৰ এটা ইৰেশনাল এলিমেন্টস কেনেদৰে ডিসিশন মেকিংত লোৱাটো প্ৰয়োজন তাৰ বিষয়ে তেওঁ মেনশ্যন কৰিছিল তাৰপিছত তেওঁ ক'ব বিচাৰিছে যে পলিসি সায়েন্স এপ্ৰোচ টু ডিল উইথ দ্য কমপ্লেক্স প্ৰবলেমছ ৰিকুৱাৰিং ডিসিশনছ এট হায়াৰ লেভেল সো ড্ৰৰৰ নৰ্মেটিভ মডেলত হায়াৰ লেভেল আৰু লোৱাৰ লেভেলৰ এই দুইটা লেভেলৰে যিখিনি ৰিকুৱাৰিং যিখিনি ডিসিশন আছিলে বা তেওঁলোকৰ যিখিনি ডিসিশনছ আছিলে সেই ডিসিশনবিলাকত গুৰুত্ব দিছিলে আৰু তাৰ ওপৰত এটা তেওঁলোকে যুক্তিসংগত আৰু অতিৰিক্ত যিখিনি তেওঁলোকৰ জ্ঞান আছিলে জ্ঞানবিলাক প্ৰয়োগ কৰি এটা ভাল সিদ্ধান্ত ল'বলৈ তেওঁ আগবাঢ়ি যাব লাগে বুলি মেনশ্যন কৰিছিল ইন শৰ্ট দ্য মডেল হেজ ফলোয়িং কেৰেক্টাৰিষ্টিক্স সো মডেলটোৰ কিছুমান তেওঁৰ বৈশিষ্ট্য কৈছিল প্ৰথমটো আমি ক'ব লাগিব কোৱালিটেটিভ গুণগত যিটো বৈশিষ্ট্য তাৰপিছত ইনক্লুডছ ৰেচনেল এক্সট্ৰা ৰেচনেল এলিমেণ্টছ সো এটা অতিৰিক্ত যুক্তিসংগত উপাদান বুলি তেওঁ মেনশ্যন কৰিছে তাৰপিছত কনচাৰ্ন উইথ মেটা পলিচি মেকিং সো ইয়াত পলিচি মেকিঙত তেওঁৰ ওপৰত কনচাৰ্ন দিছিলে নেক্সট হৈছে কণ্টেইন ইনবিল্ট ফিডবেক সো এটা নিৰ্মিত প্ৰতিক্ৰিয়াৰ ওপৰত অন্তৰ্ভুক্ত থাকে বুলি তেওঁ মেনশ্যন কৰিছিল সো নৰ্মেটিভ অপটিমেল মডেল আমি ইয়াৰ বৈশিষ্ট্য বুলি ক'ব লাগে প্ৰথমতে গুণগত বৈশিষ্ট্য তাৰপিছত এক্সট্ৰা ৰেচনেল এলিমেণ্টছ তাৰপিছত কনচাৰ্ন উইথ মেটা পলিচি মেকিং অতিৰিক্ত যুক্তিসংগত উপাদান অন্তৰ্ভুক্ত থাকে আৰু নেক্সটটো আমি ক'ব লাগিব যে নিৰ্মিত প্ৰক্ৰিয়াত ইয়াৰ অন্তৰ্ভুক্ত হৈ থাকে সো এই গোটেইখিনি বৈশিষ্ট্য আমি নৰ্মেটিভ যিটো অপটিমেল মডেল তাতে আমি দেখা পাইছোঁ সো একৰ্ডিং টু ড্ৰৰ তেওঁৰ যিটো মেইন পাৰ্পাজ আছিলে যে যিখিনি আমাৰ এনহেন্স আছিলে সেই এনহেন্সটো ৰেচনেল কণ্টেণ্ট আৰু গভৰ্ণমেণ্টৰ লগত বিল্ড আপ ইনটু হিজ মডেল extra rational dimensions of dimension making so what is needed is model which is fits reality so এই গুটেখিনি তেওঁৰ এটা ডাইৰেক্টেড কৰিছিলে towards the improvement also applying in policy making so কিদৰে মোটিভেটিং কৰিব পাৰি এই maximum effort to arrive better policies কৰিব কাৰণে কিদৰে আৰু বেছি ভাল কৰিব পাৰে পলিচি এটা হেতুৰ ওপৰত তেওঁ বিশেষভাৱে গুৰুত্ব দিছিল সো তেওঁৰ এই মডেলটো কিছুমান তেওঁৰ ষ্টেজ তেওঁ মেনশ্যন কৰিছিল যে এক অপটিমেল যিটো নৰ্মেটিভ মডেল সেই মডেলটোত পলিচি সায়েন্সত তেওঁ তিনিটা ষ্টেজ তেওঁ মেনশ্যন কৰিছে কিদৰে তিনিটা ষ্টেজত পলিচি মেকিংটো সম্ভৱপৰ হৈ উঠে প্ৰথমটো ষ্টেজ ক'ব লাগিব মেটা পলিচি মেকিং ষ্টেজ সো মেটা পলিচি মেকিং ষ্টেজত নীতি নিৰ্ধাৰণ কৰা হয় যিবিলাক আমাৰ ড্ৰৰ মতে যিবিলাক যুক্তিসংগত সমলদৃষ্টি কৰা হয় তাৰ সিদ্ধান্ত লোৱাৰ অতিৰিক্ত যুক্তিসংগত মাত্ৰা তেওঁ আৰ্হি তৈয়াৰ কৰা সো একৰ্ডিং টু মেটা পলিচি মেকিং ষ্টেজ কনচাৰ্ন উইথ ইটসেল্ফ মেইনলি উইথ প্ৰচেছিং ভেলুজ দ্য পলিচি মেকিং ষ্টেজ উইথ এলোকেশ্যন অফ ৰিচোৰ্চ এণ্ড পোষ্ট পলিচি মেকিং ষ্টেজ সো গোটেইখিনি তেওঁ এই মেটা পলিচি মেকিং ষ্টেজত অন্তৰ্ভুক্ত কৰিছিল তাৰপিছতে আছিলে পলিচি মেকিং ষ্টেজ পোষ্ট পলিচি মেকিং ষ্টেজ এই তিনিটা ষ্টেজ তেওঁ মেনশ্যন কৰিছিলে
চ' একৰ্ডিং টু ড্ৰৰ তেওঁৰ মুখ্য উদ্দেশ্য আছিলে চৰকাৰৰ যিখিনি যুক্তিসংগত সমল সেই সমলবিলাক বৃদ্ধি কৰা আৰু যিখিনি সিদ্ধান্ত আছিল থিয়ৰী আছিল সেই থিয়ৰীবিলাক আৰু অতিৰিক্ত যুক্তিসংগত মাত্ৰাৰে তেওঁ আৰ্হি তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছিল তাৰপিছতে ড্ৰৰে তেওঁৰ যুক্তিসংগত মডেলত এক পৰিৱৰ্তিত প্ৰকাৰৰ প্ৰভাৱ বিস্তাৰ কৰিছিলে যিটো আমাৰ মেটা পলিচি মেকিং ষ্টেজ কয় সেই ষ্টেজত কি হৈছিলে তেওঁ এক পৰিৱৰ্তিত প্ৰকাৰৰ প্ৰভাৱ প্ৰস্তাৱ দিছিলে যি নীতি নিৰ্ধাৰণৰ অতিৰিক্ত যুক্তিসংগত দিশত স্থানান্তৰ কৰিব পাৰে আৰু তেওঁ যি যুক্তি দিয়ে সেই যুক্তিবিলাক বিশ্লেষণৰ জৰিয়তে বা বিশ্লেষণ জৰিয়তে এটা বিশেষ এটা উদ্দেশ্য বা সিদ্ধান্ত লওঁতাসকলৰ যিখিনি জটিল পৰিস্থিতি হয় সেই পৰিস্থিতিৰ ওপৰত তেওঁলোকে কেনেদৰে মোকাবিলা কৰিব পাৰে আৰু তেওঁলোকৰ যিখিনি ফাৰ্ম ৱৰ্ক আছে সেইবিলাক আৰু সম্পাদিত কৰিবৰ বাবে তেওঁলোকক মানে ইনস্পায়াৰ কৰিছিলে তাৰপিছতে তেওঁৰ মডেলটোত আমি যি তিনিটা স্তৰ দেখা পাইছিলোঁ নীতি নিৰ্ধাৰণ পৰ্যায় আৰু যিখিনি পলিচি মেকিং ষ্টেজ এই তিনিটা পৰ্যায়ত তেওঁ বিশেষভাৱে যিখিনি মেনশ্যন কৰিছিলে তাতে তেওঁ দেখা গৈছিলে যে যিখিনি ৰেডিকেল ৰিফৰ্ম আছিলে সেই ৰিফৰ্ম অফ দ্য পলিচি চায়েন্স মেকিং প্ৰচেছ তেওঁ গোটেইখিনি বিশেষকৈ আমাক ইয়াতে দেখুৱাবলৈ সক্ষম হৈছে চ' তেওঁৰ এই নৰ্মেটিভ অপটিমেল মডেলত যিবিলাক ষ্টেজ আছে সেই ষ্টেজবিলাকত মেটা নীতি নিৰ্ধাৰণ পৰ্যায়টো মুখ্যতঃ প্ৰক্ৰিয়াকৰণৰ মূল্যবোধৰ সৈতে জড়িত হৈ আছে য'ত অৱস্থানৰ সৈতে নীতি নিৰ্ধাৰণ আৰু যিখিনি নীতি সম্পাদনা আছে সেইখিনিৰ সৈতে নীতি নিৰ্ধাৰণৰ মঞ্চটো তেওঁলোকে নিজে ক্ৰিয়েট কৰিছিলে একৰ্ডিং টু মেটা পলিচি ষ্টেজ তাৰপিছতে যিখিনি তেওঁলোকৰ মেটা পলিচি ষ্টেজ আছিলে তাৰে কিছুমান তেওঁলোকৰ ষ্টেপ দেখুৱাইছিলে প্ৰথমটো হৈছে প্ৰচেছিং ভেলুজ তাৰপিছত প্ৰচেছিং ৰিয়েলিটি প্ৰচেছিং যিখিনি মানদণ্ডবিলাক আছে তেওঁলোকৰ সেই ভেলুজবিলাক খুব ভাল হ'ব লাগে বুলি তেওঁ মেনশ্যন কৰিছিলে প্ৰচেছিং ৰিয়েলিটি হ'ব লাগে আৰু প্ৰচেছিং প্ৰব্লেমছ যিখিনি আছে সেই প্ৰব্লেমবিলাক তেওঁলোকে কেনেদৰে সমস্যাবিলাক সমাধান কৰিব পাৰে সেইখিনিৰ ওপৰত গুৰুত্ব দিছিলে তাৰপিছতে ছাৰ্ভেইং প্ৰচেছিং এণ্ড ডেভেলপিং ৰিচোৰ্চেছ চ' কিদৰে ছাৰ্ভেৰ জৰিয়তে প্ৰক্ৰিয়াকৰণ কৰিছিল আৰু ডেভেলপিং ৰিচোৰ্চৰ জৰিয়তে সেইবিলাক তেওঁলোকে মেনশ্যন কৰিছিল এই মেটা পলিচি মেকিং ষ্টেজত তাৰপিছতে ডিজাইনিং ইভালুৱেটিং এণ্ড ৰিডিজাইনিং দ্য পলিচি মেকিং ছিষ্টেম চ' তেওঁলোকে এইখিনি কিদৰে এটা ডিচিজন লৈছিলে যে ডিজাইনিং ৰিডিজাইনিং কৰি বা পলিচি মেকিঙত কিদৰে ৰিডিজাইনিং ইভালুৱেশ্যন আৰু যিখিনি তেওঁলোকৰ ষ্ট্ৰাকচাৰ আছিলে সেইখিনি গোটেইখিনি ছিষ্টেমখিনি অৰ্গেনাইজ কৰি মেটা পলিচি মেকিঙত সেই ষ্টেজটোত কিদৰে আগবঢ়াই লৈ যাব পাৰি তাৰ ওপৰত তেওঁ গুৰুত্ব দিছিল তাৰপিছতে এল'কেটিং প্ৰব্লেমছ ভেলুজ এণ্ড ৰিচোৰ্চেছ নেক্সট প্ৰচেছটো হৈছে ডিটাৰমাইনিং পলিচি মেকিং ষ্ট্ৰেটেজি তো ইয়াতে সম্পদৰ উপ আবণ্টন কাৰ্যকৰী লক্ষ্য স্থাপন কৰা এক নিৰ্ধাৰিত যিখিনি মুখ্য আছে সেই মুখ্যবিলাক বৈকল্পিক নীতি প্ৰস্তুত কৰা আৰু বিভিন্ন বিকল্পৰ এটা গুৰুত্বপূৰ্ণ যিখিনি ডিটাৰমাইনিং যিখিনি তেওঁলোকৰ লাভ বা লোকচান হৈছে সেইখিনি বিষয়ে এটা ৰিয়েল এটা তেওঁলোকে সিদ্ধান্ত ল'ব পাৰে বা ইন ফিউচাৰ কি কৰিলে তেওঁলোকৰ ব্যয় হ'ব পাৰে বা লাভ হ'ব পাৰে তাৰ বিষয়ে এটা নিৰ্দিষ্ট তেওঁলোকে এটা পৰিকল্পনা কৰিবলৈ তেওঁলোকে সাজু হৈছিল থ্ৰু দিছ মেটা পলিচি মেকিং ষ্টেজৰ জৰিয়তে তাৰপিছতে বিভিন্ন বিকল্পৰ ভৱিষ্যতবাণী কৰা আৰু লাভালাভ আৰু ব্যয় তুলনা কৰা আৰু সৰ্বশ্ৰেষ্ঠ যিবিলাক আছিলে তাৰ ওপৰত তেওঁলোকে চিনাক্ত কৰাৰ ওপৰত গুৰুত্ব দিছিল চ' পলিচি মেকিং ষ্টেজ তাৰপিছতে আছিলে পোষ্ট পলিচি মেকিং ষ্টেজ প্ৰথমটো আমি ষ্টেজ পাইছোঁ মেটা পলিচি মেকিং ষ্টেজ তো পলিচি মেকিং ষ্টেজত কি হৈছিলে চাব এল'কেটিং ৰিচোৰ্চ তেওঁলোকে ইউজ কৰিছিলে তাৰপিছতে তেওঁলোকে ষ্টাব্লিছিং ছেট অফ মেজৰ অল্টাৰনেটিভ পলিচিছ ইউজ কৰিছিলে য'ত তেওঁলোকে যিটো সকলোতকৈ ভাল হয় যিটো সৰ্বশ্ৰেষ্ঠ হয় সেই সৰ্বশ্ৰেষ্ঠ বিষয়টো বিভিন্ন বিকল্পৰ ভৱিষ্যতবাণীৰ পৰা লাভালাভ আৰু ব্যয় তুলনা কৰি এটা খুব ভাল বিষয় এটা তেওঁলোকে চিনাক্ত কৰিব পাৰিবলৈ সক্ষম হৈছিল তাৰপিছতে যিটো তেওঁলোকে খুব ভাল বুলি চিনাক্ত কৰিছিল সেই সৰ্বশ্ৰেষ্ঠ বিষয়বস্তুটোক তাৰ লাভ আৰু মূল্যাংকন কৰিবলৈ বাবে কিছুমান সিদ্ধান্ত লোৱাটো তেওঁলোকে খুব প্ৰয়োজন বুলি ভাবিছিল তাৰপিছতে পোষ্ট পলিচি মেকিং ষ্টেজ এই পোষ্ট পলিচি মেকিং ষ্টেজত কি হৈছিলে নীতি সম্পাদনৰ বাবে কিছুমান তেওঁলোকক মটিভেটিং কৰিবলৈ কিছুমান পলিচি এক্সিকিউশ্যন কৰা হৈছিলে আৰু এই এক্সিকিউটিং পলিচিক সেইখিনি সময়ত কেনেদৰে মটিভেট কৰি পলিচি এটা আৰু ছাকচেছ কৰিব পাৰি তাৰ বিষয়ে তেওঁলোকে আলোচনা কৰিছিলে বা সিদ্ধান্ত লৈছিলে
Next post policy making stage to say evaluating policy making after executing the policy. So asanikhon কাৰ্যকৰী কৰাৰ পিছত যিখিনি তাৰ নীতি নিৰ্ধাৰণ কৰা হয় সেই নীতিবিলাক নিৰ্ধাৰণৰ এটা মূল্যাংকন তেওঁলোকে কৰিছিল আৰু নেক্সট হৈছে কমিউনিকেশ্যন ফিডবেক চেনেল এণ্ড ইণ্টাৰকানেক্টিং অল ফেজেছ সো তেওঁলোকে নীতিখিনি বনাওঁতে বা ইভালুৱেটিং পলিচি কৰোঁতে বা এক্সিকিউট কৰোঁতে নীতিবিলাক কিদৰে যোগাযোগ আৰু প্ৰতিক্ৰিয়া চেনেলসমূহ সকলো পৰ্যায়ৰ সৈতে সংযোগ হৈ থাকে সকলো পৰ্যায়ৰ লগতে সকলো ধৰণৰ কমিউনিকেশ্যন যাতে হৈ থাকে যোগাযোগ যাতে সকলো লগতে সমানে হৈ থাকে হেতুৰ ওপৰত তেওঁ বিশেষভাৱে গুৰুত্ব দিছিল পোষ্ট পলিচি মেকিং ষ্টেজত তাৰ পিছতে নৰ্মেটিভ অপটিমেলিজম কম্বাইনছ both description and perspective approaches ইয়াতে তেওঁ এটা বৰ্ণনামূলক আৰু এটা দৃষ্টিভংগী দুইটা তেওঁলোকে একত্ৰিত কৰিছিল ডেসক্ৰিপটিভ এণ্ড পাৰ্সপেক্টিভ এপ্ৰোচ সো দুইটা দৃষ্টিভংগী এই অপটিমেলিজমত তেওঁ একৰ্ডিং টু ড্ৰৰ মেনশ্যন কৰিছিলে যে কিদৰে কিছুমান কৰ্মচাৰী আৰু তেওঁলোকৰ যিখিনি গাঁথনি থাকে কৰ্মচাৰী আৰু গাঁথনি আৰু প্ৰক্ৰিয়াত তেওঁলোকৰ যিখিনি চেঞ্জেছ আহি থাকে সেই চেঞ্জেছবিলাক ৰক্ষাৰ বাবে বা চেঞ্জেছবিলাক ভালদৰে চলাই নিবলৈ বাবে তাৰ কিছুমান প্ৰয়োজনীয়তা আছিল আৰু লগতে সেই প্ৰয়োজনীয়তাবিলাক নীতি নিৰ্ধাৰণৰ জৰিয়তে কেনেদৰে পৰিৱেশিত কৰিব পাৰি সেই বিষয়ে তেওঁ বিশেষভাৱে গুৰুত্ব দিছিলে So it is the mention কৰিছিলে যে need to bring about changes in the personal and in structure of the process as well as in general environment of the policy making. So গোটেইখিনি তেওঁ মেনশ্যন কৰিছিলে যে কিদৰে নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়াটো অতিকৈ গুৰুত্বপূৰ্ণ বিষয় সেই বিষয়ে তেওঁ অপটিমেল যিটো নৰ্মেটিভ মডেল তাৰ ওপৰত তেওঁ মেনশ্যন কৰিছিল So Dror's model has aims to analyze the real world which involves values and different perceptions of reality and has created an approach which combines core elements of the rational model with extra-rational factors. So যিখিনি extra-rational factors আছে Dror তেওঁ উল্লেখ কৰিছে যে বাস্তৱ যিখিনি আমাৰ পৃথিৱীত যিখিনি আমাৰ এনালাইসিস আছে সেই এনালাইসিস বিলাক বা আমাৰ পলিসি সায়েন্সত আমাৰ যিখিনি আমাৰ এনালাইসিস আছে সেই এনালাইসিস বিলাক আমি কৰাটো খুবেই প্ৰয়োজন য'ত আমাৰ ৰিয়েলিটিৰ লগত যেটো আমাৰ বাস্তৱতা মূল্যবোধ বুলি কওঁ সেই বাস্তৱতাৰ লগত মূল্যবোধ আৰু বিভিন্ন ধাৰণা অন্তৰ্ভুক্ত থাকে আৰু ইয়াৰ যিখিনি দৃষ্টিভংগী থাকে সেই দৃষ্টিভংগীখিনি সৃষ্টি কৰাত তেওঁলোকৰ এটা যুক্তিসংগত মডেল হিচাপে এই অপটিমেল মডেলটো তেওঁ উল্লেখ কৰিছে আৰু যি যুক্তিসংগত মডেল মূল উপাদানবোৰত অতিৰিক্ত যুক্তিসংগত কাৰকৰ সৈতে তেওঁলোকে সদায় একত্ৰিত হৈ থাকে বা এক্সট্ৰা ৰেচনেল ফেক্টৰ বুলি কৈছে তেওঁ যেটো অতিৰিক্ত মানে যুক্তিসংগত কাৰক সেই কাৰকবিলাক সদায় একত্ৰিত হৈ থাকে বুলি তেওঁ মেনশ্যন কৰিছে according to optimalism model so Dror's normative optimal modelত আমি এখিনি ইয়াতে বুজিব পাৰিছো যে কিদৰে যুক্তিসংগত ভাবে এটা উপাদান বা যিখিনি যুক্তিসংগত কাৰক থাকে সেই গুটেবিলাক কিদৰে কম্বাইন হৈ থাকে এলিমেন্টস অফ ৰেচনেল মডেল এণ্ড এক্সট্ৰা ৰেচনেল ফেক্টৰছ এই গুটেখিনি কেনেদৰে এনভাইৰনমেন্টৰ লগত গুটে প্ৰসেসটো বা গুটে ষ্ট্ৰাকচাৰটো জড়িত হৈ থাকে বা কিদৰে চেঞ্জেছ বিলাক আহিলেও কেনেদৰে পাৰ্সোনাল গুটে ষ্ট্ৰাকচাৰ প্ৰসেসটো বা পলিসি মেকিংত জড়িত হৈ আছে বা তাৰ যিখিনি ভ্যালু ইনভলভ হৈ আছে ইনভেলস বিলাক কেনেদৰে পারসেপশনস অফ ৰিয়েলিটিত আমি পাই আছো সেইখিনি বস্তু তেওঁ এজে এপ্ৰোচ আমাক দেখুৱাইছিল So next topic to আছে Drorৰ যিটো মডেল আছিল এই নৰ্মেটিভ অপটিমেল মডেল সেই মডেলটোৰ কিছুমান ইয়াতে ক্ৰিটিক্স তেওঁ আগবঢ়াইছে সো কিছুমান হিমাবদ্ধতা তেওঁ দেখুৱাইছে কিছুমান ক্ৰিটিক্স তেওঁ দেখুৱাইছে যে কিদৰে Drorৰ মডেলটো ক্ৰিটিক্সৰ সন্মুখীন হৈছিল So according to Drorৰ যিটো মডেল আছিল সেই Drorত কি দেখা পাইছিল it is viewed that যত প্ৰগতিৰ বাবে যেটো ডেভেলপমেন্ট ইস্যু আছে ইম্প্ৰুভিং পাবলিক পলিসি মেকিং প্ৰসেস ইজ নেসেসাৰী ফৰ দা হিউম্যান প্ৰগ্ৰেছ সো মানুহৰ প্ৰগতিৰ বাবে ৰাজহুৱা নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়াটো উন্নত কৰাটো প্ৰয়োজন বুলি মত পোষণ কৰিছে কিন্তু তেওঁ আৰ্হি জনসাধাৰণৰ প্ৰতি এটা সীমিত মনোযোগ তেওঁ দেখা পাইছিলে সো নৰ্মেটিভ অপটিমেল মডেলত পাবলিকৰ যেটো ভিউ আছে পাবলিকৰ ভিউটো কিছু পৰিমাণে তেওঁ অলপ সীমিত দেখা পাইছিলে সো এটো এটা ক্ৰিটিক্স হিচাপে Drorৰ মডেলত উল্লেখ কৰা হৈছে তাৰ পিছতে তেওঁ আৰু নেক্সট ক্ৰিটিকটো হৈছে যে Drorৰে তেওঁৰ এই মডেলটোত প্ৰেসক্ৰিপচনৰ মাত্ৰাৰ ক্ষেত্ৰত যিখিনি
প্ৰেছক্ৰিপশ্যনৰ মাত্ৰাৰ ক্ষেত্ৰত যিখিনি ব্যৱহাৰ হয় সেইখিনি কিন্তু তেওঁৰ ৰাজহুৱা নীতি বিশ্লেষণ আৰু যিটো তেওঁৰ ফ্ৰেমৱৰ্ক প্ৰয়োজন হয় সেই ফ্ৰেমৱৰ্কৰ ক্ষেত্ৰত যথেষ্ট উপযোগী হয় বুলি তেওঁ কৈছে যদিও বাট ইট ইজ নট এনি ষ্ট্ৰেটেজি ফৰ দ্য ছেম চ' ইয়াৰ কোনো তেওঁ এটা ষ্ট্ৰেটেজি তেওঁ দেখা পোৱা নাই যে কিদৰে এটা পাব্লিক ষ্ট্ৰেটেজি প্ৰয়োগ কৰি বা এক্সট্ৰা ৰেচনেল এলিমেণ্টছ প্ৰয়োগ কৰি মডেলটো আৰু ডেভেলপ কৰিব পাৰি বুলি তেওঁ কোনো ইয়াৰ উপযোগিতা দেখা নাই বুলি মেনশ্যন কৰিছে নেক্সট ক্ৰিটিকটো হৈছে নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়াত ৰাজহুৱা ব্যৱস্থাৰ যিটো স্বীকৃতি তাত কোনো স্বীকৃতি নাই বুলি তেওঁ মেনশ্যন কৰিছে ৰাজহুৱা যিটো ব্যৱস্থাৰ স্বীকৃতি নহ'লে নীতি নিৰ্ধাৰণটো কেতিয়াও ভাল নহয় বুলি তেওঁ ইয়াতে ক্ৰিটিক হিচাপে ক'ব বিচাৰিছে চ' জ্বৰৰ যিটো বিশেষজ্ঞ আছিলে তাতে আৰু এজন ক্ৰিটিক আছিলে সেই ক্ৰিটিকে তেওঁ ক'ব বিচাৰিছে যে যিখিনি সাধাৰণবাদীৰ সমস্যা জেনেৰেলিষ্টিক প্ৰব্লেম ইছ্যুজ ইয়াক জনপ্ৰশাসনক এক অৰ্থহীন বিতৰ্ক বুলি বিচাৰি পাইছিলে চ' ড্ৰৰ ইজ অলছ' ক্ৰিটিক দ্য স্পেচিয়েলিষ্ট ভিএছ জেনেৰেলিষ্ট ইছ্যু হি হেজ ফাউণ্ড ইট দ্য meaningless controversy of plague public administration. So এটা সাধাৰণ যিখিনি সমস্যা সেই সাধাৰণ সমস্যা বুলি ক'লেতো তেওঁ নহ'ব যে যিখিনি আমাৰ ক্ৰিটিক্স আছে সেই ড্ৰৰ ক্ৰিটিক্সত তেওঁৰ যিখিনি প্ৰব্লেম জেনেৰেল প্ৰব্লেম বুলি তেওঁ মেনশ্যন কৰিছে কিন্তু ইয়াত জেনেৰেল প্ৰব্লেম নহয় ইয়াত প্ৰব্লেমটো গোটেই এডমিনিষ্ট্ৰেশ্যনৰ প্ৰব্লেমৰ লগত সাঙুৰ খাই আছে সেইটো এটা ক্ৰিটিক হিচাপে ইয়াতে দেখা গৈছে So he has observed that in the past, due to the country class struggle and educational system, we have an administration with this cluster attributes. So ইয়াতে cluster attributes to দেখা গৈছে কিদৰে সাধাৰণবাদী যিখিনি সমস্যা তেওঁ ইয়াক জনপ্ৰশাসনত এক অৰ্থনীতিৰ বিতৰ্ক বুলি বিচাৰি পাইছিলে বিতৰ্ক হৈছিল যিহেতু সেই তেওঁৰ যিটো নৰ্মেটিভ অপটিমেল মডেল ইয়াত যিটো জেনেৰেল পাব্লিকৰ যিটো সমস্যা বা জেনেৰেল যিখিনি সমস্যা সেইখিনি অলপ কিছু পৰিমাণে কম গুৰুত্ব দিয়া দেখা গৈছে চ' সেইটোৰ বাবে কেতিয়াবা বিতৰ্কৰো সৃষ্টি হৈছে যেনে এটা ইছ্যু হৈছিলে চ' এইটো এটা ক্ৰিটিক হিচাপে ড্ৰৰ মডেলত আমি দেখা পাইছোঁ বা ইয়াতে উল্লেখ কৰা হৈছে চ' তেওঁ লক্ষ্য কৰিছিল যে অতীতত যিবিলাক দেশ আছিল সেই দেশবিলাকত আমি দেখা পাইছিলোঁ যিখিনি আমাৰ শ্ৰেণীৰ যিটো ক্লাছ ষ্ট্ৰাকচাৰ আছিলে শ্ৰেণী ক্লাছ ছিষ্টেম আছিলে বা তেওঁলোকে ধনী দুখীয়া এটালৈ ব্যৱস্থা আছিলে বা শিক্ষাৰ ক্ষেত্ৰত যিটো ব্যৱস্থা আছিলে কিছুমান লোৱাৰ ক্লাছ পাৰ্চনে কেনেকৈ শিক্ষা গ্ৰহণ কৰিছিলে বা আপাৰ ক্লাছৰ শ্ৰেণীয়ে কেনেদৰে শিক্ষা গ্ৰহণ কৰিছিলে বা ক্লাছ যিটো ছিষ্টেম ক্লাছ হিচাপে কেনেদৰে আগৰ দিনত যিটো ছ'চিয়েল এটা ষ্টেটাছ আছিলে সেই গোটেইবিলাক দিশ প্ৰশাসনত কি হয় ইয়াৰ যিবিলাক দিশ আছে সেইবিলাক আমাৰ ইয়াৰ গুণাগুণবোৰ সৈতে প্ৰশাসক আছিল আৰু সেইবিলাকৰ বিষয়ে এটা বিশেষ তেওঁ লক্ষ্য পাইছিলে যে কিদৰে এডভান্সমেণ্ট নলেজৰ জৰিয়তে আৰু টিচিং ছ'চিয়েল ছায়েন্স এণ্ড ছ'চিয়েল এপ্ৰ'চৰ জৰিয়তে সেই গোটেইখিনি দূৰ কৰিব পাৰি সেইটোৰ ওপৰতো তেওঁ গুৰুত্ব দিছিলে চ' এতিয়া যিখিনি পৰিস্থিতি আছে সেই পৰিস্থিতিৰ পৰিৱৰ্তন সামাজিক বিজ্ঞান আৰু প্ৰণালীৰ দৃষ্টিভংগী আৰু বিশ্লেষণৰ যিখিনি জ্ঞান আছে সেই জ্ঞান আৰু শিক্ষণৰ যিটো অগ্ৰগতি সেই অগ্ৰগতিৰ পেছাদাৰীসকলে ইয়াৰ শিক্ষিত ব্যৱস্থা কৰাটো পচন্দযোগ্য কৰি তোলে আৰু যিসকলে এই সমস্যাবোৰৰ এক বহল অভিনৱ আৰু মুক্ত মনৰ উপায়েৰে মোকাবিলা কৰিব পাৰে তেওঁলোকক সাধাৰণতে মানে যিবিলাক জেনেৰেলিষ্ট এক্সপাৰ্ট বুলি কোৱা হয় সেই জেনেৰেলিষ্ট এক্সপাৰ্টবিলাকে এই সমস্যাবিলাক যেনেধৰণে ক্লাছ ছিষ্টেমেই হওক বা আন এডুকেশ্যনেল ছিষ্টেমকেই হওক বা যিকোনো এডমিনিষ্ট্ৰেটিভ আমাৰ যিখিনি প্ৰব্লেম আহিছে সেই প্ৰব্লেমবিলাক কেনেদৰে তেওঁলোকে অধিক কাৰ্যদক্ষিতাৰে তেওঁলোকৰ ভাল দৃষ্টিভংগীৰে আৰু যিখিনি ছ'চিয়েল চেঞ্জ আহিছে চেঞ্জৰ জৰিয়তে আৰু যিখিনি আমাৰ ছায়েন্স এণ্ড টেকন'লজিৰ জৰিয়তে ক'ব পাৰিম বা যিখিনি প্ৰণালীবদ্ধ তেওঁলোকৰ দৃষ্টিভংগী আছে সেই দৃষ্টিভংগী আৰু তেওঁলোকৰ বিশ্লেষণাত্মক যিটো জ্ঞান আছে সেই জ্ঞানৰ জৰিয়তে আৰু শিক্ষাৰ অগ্ৰগতিৰ জৰিয়তে সেই ইণ্টেলেকচুৱেল পাৰ্চনবিলাকে বা যিবিলাক স্পেচিয়েলিষ্ট আছে সেই স্পেচিয়েলিষ্টবিলাকে তেওঁলোকৰ এই গোটেই সমস্যাবোৰৰ এটা বহল অভিনৱ এটা আলোচনা আগবঢ়াইছিল আৰু এই অভিনৱ আলোচনাবিলাকৰ তেওঁলোকে সমস্যাবিলাক কেনেদৰে সমাধান কৰিব পাৰি তাৰ এটা বহল অভিনৱ আৰু মুক্ত মনেৰে যিটো তেওঁলোকৰ ফেচ কৰিছিল প্ৰব্লেমবিলাক আৰু সেই মোকাবিলা কৰিব পাৰিছিল সকলো ধৰণৰ সমস্যা আৰু তেওঁলোকে এই যিটো সাধাৰণবাদ আছে সেই সাধাৰণবাদবিলাকৰ এক্সপাৰ্ট হিচাপে পৰিলক্ষিত হৈছিল বা স্পেচিয়েলিষ্ট হিচাপে পৰিলক্ষিত হৈছিল একেদৰে যিবিলাক সামৰিক বা অসামৰিক সেৱা যিবিলাক প্ৰবন্ধন আছিল তেওঁলোকে নতুন নতুন কিছুমান মডেলৰ উদাহৰণ দিছিল বা স্থিতিৰ যিখিনি
আদান প্ৰদান আছিল সেইখিনি বিশেষভাৱে সাধাৰণবাদী যিখিনি ধাৰণা সেই ধাৰণাবিলাক স্থায়ী কৰিবৰ বাবে তেওঁলোকৰ ওপৰত বিশেষ কিছুমান চিষ্টেম তেওঁলোক আগবঢ়াইছিল আৰু চিমিলাৰলি কিছুমান ইন'ভেটিভ মাইণ্ড ৱে বুলি ক'ব পাৰি সেইখিনি লৈ তেওঁলোকে সেই এক্সপাৰ্টছবিলাকে জেনেৰেলিষ্টৰ ওচৰত তেওঁলোকে সদায় পৰামৰ্শ আগবঢ়াইছিলে চ' সাধাৰণবাদী ধাৰণাক স্থায়ী কৰাৰ ওপৰত বা আধাৰিত কৰি এটা কঠিৰ তেওঁলোকে যিবিলাক সমস্যা সেই সমস্যাবিলাক দূৰ কৰিবলৈ তেওঁলোকলৈ সক্ষম হৈছিল থ্ৰু দিছ স্পেচিয়েলিষ্ট এণ্ড জেনেৰেলিষ্ট এজামশ্যনছ চ' সেয়ে আমি নতুন প্ৰকাৰৰ যিটো ৰাজহুৱা প্ৰশাসনিক পেছাদাৰী বিকশিত কৰিব লাগিব আৰু বিভিন্ন যিবিলাক দিশ আছে সেই দিশবিলাক বিভিন্নভাৱে যোগ্য ব্যক্তিৰ প্ৰকাৰৰ মাজত আৰু তেওঁলোকৰ যিখিনি বা যিখিনি আমাৰ কোৱালিফাইড পাৰ্চন আছে সেই কোৱালিফাইড পাৰ্চনবিলাকৰ জৰিয়তে তেওঁলোকৰ মাজত এক সহায়ক মিশ্ৰণপ্ৰাপ্ত কৰিব লাগিব বুলি তেওঁ মেনশ্যন কৰিছিল চ' তেওঁ কৈছিল যে টু ডেভেলপ নিউ টাইপছ অফ পাব্লিক এডমিনিষ্ট্ৰেশ্যন প্ৰফেশ্যনেলছ এণ্ড achieve a synergetic mix between varieties of differently qualified persons. So, আমি বেলেগ বেলেগ ধৰণৰ ভেৰাইটি কোৱালিফাইড পাৰ্চন লগ হৈ পিনে কেনেদৰে প্ৰফেশ্যনেলি এটা এচিভমেণ্ট ল'ব লাগিব আৰু গোটেইখিনি এটা চিনাৰ্জেটিক মিক্সিং কৰি কেনেদৰে আমাৰ পাব্লিক এডমিনিষ্ট্ৰেশ্যনটো আৰু প্ৰফেশ্যনেল কৰিব পাৰোঁ আৰু কোৱালিফাইড যিবিলাক পাৰ্চনছ আছে তেওঁলোকৰ জৰিয়তে কেনেদৰে আমি আমাৰ ডেভেলপমেণ্টটো আৰু ভাল কৰিব পাৰোঁ সেইটোৰ ওপৰত বিশেষভাৱে তেওঁ গুৰুত্ব দিছিল চ' ইহেস্কেল ড্ৰৰ তেওঁৰ যিখিনি ধাৰণা তেওঁৰ যিখিনি কণ্ট্ৰিবিউশ্যন আমাৰ পাব্লিক এডমিনিষ্ট্ৰেশ্যনক লৈ পাব্লিক এডমিনিষ্ট্ৰেশ্যনত পাব্লিক পলিচিৰ ওপৰত যিখিনি ৰাজহুৱা নীতি আছে সেই নীতিবিলাক প্ৰস্তুত কৰোঁতে বা পাব্লিক পলিচি প্ৰচেছত কিদৰে তেওঁৰ এই গোটেই ছিষ্টেমটো তেওঁ আগবঢ়াই নিছিল চ' এট প্ৰেজেণ্ট এজ এ ডেম'ক্ৰেটিক ছ'চাইটি বা এট প্ৰেজেণ্ট ছ'চাইটি চ' এখন ষ্টেটত কিদৰে তেওঁৰ এই পলিচি চায়েন্স ইছ্যুটো আমি ইউজ কৰি আছোঁ তেওঁ কিছুমান উল্লেখযোগ্য দিশ আমাক আগবঢ়াই দিছিলে চ' সেই তেওঁৰ দিশবিলাক আমি ফলপ্ৰসূ কৰি তো বৰ্তমান অৱস্থাত আমি এইটো মানে ফ'ল' কৰি আছোঁ আজিও তেওঁৰ থিয়ৰিবিলাক চ' এই গোটেইখিনি আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ বাবে খুবেই ইম্পৰ্টেণ্ট বিষয়বস্তু এজ এ পাব্লিক এডমিনিষ্ট্ৰেটৰ বা এজ এ এডমিনিষ্ট্ৰেটিভ থিংকাৰ্ছ তেওঁৰ যিখিনি অৱদান সেইখিনি খুবেই গুৰুত্বপূৰ্ণ আমাৰ লোক প্ৰশাসনত চ' তেওঁৰ লাষ্টত তেওঁ ক'ব লাগিব যে কনক্লুজন পাৰ্ট বুলি আমি ক'ব পাৰিম যিহেতু তেওঁ এজন খুব ভাল একাডেমিক আছিলে তেওঁ বহুকেইখন বুক ৰচনা কৰিছিলে বহুত ধৰণৰ তেওঁ এৱাৰ্ডো পাইছিলে চ' সেইখিনি তেওঁ যিখিনি ৰচনা আছিল তেওঁ যিখিনি বুকছ লিখিছিলে সেই বুকছবিলাকৰ জৰিয়তে আমি বহুত ধৰণৰ জ্ঞান আমি লাভ কৰিছোঁ যাৰ জৰিয়তে তেওঁ আমাৰ ৰাজহুৱা প্ৰশাসনত বা ৰাজহুৱা নীতিত তেওঁ প্ৰস্তুত কৰা যিখিনি প্ৰচেষ্টা বা ৰাজহুৱা নীতিক আৰু সুচাৰুৰূপে ডেভেলপ কৰিবলৈ তেওঁ যিখিনি প্ৰচেষ্টা কৰিছিলে সেই প্ৰচেষ্টাটো খুব উল্লেখযোগ্য প্ৰচেষ্টা বুলি আমি ক'ব পাৰিম চ' কনক্লুজন পাৰ্টত আমি ক'ব লাগিব যে ৰাজহুৱা নীতি প্ৰস্তুত কৰোঁতে নিৰন্তৰ প্ৰচেষ্টাৰ প্ৰয়োজন আৰু দীঘলীয়া সময়ৰ অধিক সময়ৰ বাবে নিৰন্তৰ প্ৰচেষ্টাৰ প্ৰয়োজন বুলি তেওঁ মেনশ্যন কৰিছিলে চ' এ ছাডেন ট্ৰেন্সফৰ্মেশ্যন অফ দ্য বুক পলিচি মেকিং ছিষ্টেম ইজ নট পচিবল এটা হঠাৎ এটা পলিচি মেকিং কৰিবলৈ কেতিয়াও মানে পচিবল নহয় এটা দীঘলীয়া সময়ৰ প্ৰয়োজন আৰু নিৰন্তৰ এটা চেষ্টাৰ প্ৰয়োজন বুলি তেওঁ মেনশ্যন কৰিছিলে তাৰপিছতে ক'ব লাগিব যিখিনি বৰ্ধিত পৰিৱৰ্তন সেই বৰ্ধিত পৰিৱৰ্তনৰ যুক্তিৰ আটাইতকৈ ক্ষতিকাৰক প্ৰভাৱ হৈছে যে প্ৰচেষ্টাক এটা পক্ষাঘাতগ্ৰস্ত কৰে আৰু সেয়ে স্বপূৰ্ণ ভৱিষ্যতবাণী ৰক্ষা কৰে চ' তেওঁ আৰু মেনশ্যন কৰিছিল যে কিদৰে এটা neither am advocating once improving public policy making is a needs to continuous endeavor requiring sustained effort in access to long period so কেতিয়াবা কি হয় the most harmful effect of the incremental sustained effort in access to long period কেতিয়াবা দীঘলীয়া সময়লৈকে সেই গোটেই বস্তুখিনি চলি থাকে আৰু বৰ্ধিত যিটো পৰিৱৰ্তনৰ যুক্তি তাতকৈ আটাইতকৈ ক্ষতিকাৰক প্ৰভাৱ হৈছে যে যিখিনি তেওঁলোকে প্ৰচেষ্টা কৰিছিল বা পলিচিটো কৰোঁতে যিখিনি প্ৰচেষ্টা কৰিছিল তাত কেতিয়াবা প্ৰক্ষাগ্ৰস্ত হোৱা দেখা গৈছিলে আৰু সেইবিলাক আকৌ কেনেদৰে পূৰ্ণ কৰিব পাৰি তাৰ বিষয়ে এটা ফিউচাৰ তেওঁলোকে এটা প্ৰেডিক্ট কৰিব পাৰিছিল যে কিদৰে আমি এই আমাৰ যিখিনি প্ৰচেষ্টা সেইখিনি প্ৰক্ষাঘাত হৈছে সেইখিনি আমি কেনেদৰে আকৌ ভালদৰে আমি কৰিব পাৰোঁ সেইটোৰ বিষয়ে তেওঁলোকে এটা এলাৰ্ট পাইছিলে চ' যিখিনি আমাৰ বৰ্তমান অৱস্থাত যিহেতু বহুতো চেঞ্জ আহিছে আমাৰ এডমিনিষ্ট্ৰেশ্যনত আমাৰ প্ৰশাসনত
সো সেই চেঞ্জবিলাকৰ যুক্তি লৈ তেওঁ এই প্ৰচেষ্টাত সদায় এটা ভৱিষ্যতবাণী তেওঁ ৰক্ষা কৰি আহিছে। সো এইখিনিৰ ওপৰত তেওঁ কনক্লুজন পাৰ্টটো আমাৰ শেষ হৈছে। সো তেওঁ উপলব্ধ কৰিছিলে যিখিনি আমাৰ বৈজ্ঞানিক প্ৰযুক্তি আছে সেই প্ৰযুক্তিবিলাক সৰ্বাধিক ব্যৱহাৰৰ ওপৰত আধাৰিত কৰি যিখিনি লক্ষ্য মূল্যবোধ আৰু বিকল্প আছিলে তাৰ এটা ন্যায়সংগত মূল্যাংকন কৰাৰ বাবে এটা সৰ্বশ্ৰেষ্ঠ নীতি গ্ৰহণ কৰাৰ ওপৰত ড্ৰৰে বিশেষভাৱে গুৰুত্ব দিছিলে। আৰু তেওঁ নীতি নিৰ্ধাৰণত যিখিনি জনসাধাৰণৰ প্ৰতি যিখিনি তেওঁ গুৰুত্বপূৰ্ণ দিশ দেখাইছিলে সেইটোৰ ওপৰত তেওঁ হিউমেন যিটো ডেভেলপমেণ্ট আৰু হিউমেন ডেভেলপমেণ্টৰ লগতে ৰাজহুৱা নীতি নিৰ্ধাৰণৰ ওপৰত যিখিনি উন্নত ব্যৱস্থা তেওঁ দেখুৱাইছিল সেইবিলাক আৰু দীৰ্ঘম্যাদী আৰু ৰণনীতিৰ প্ৰয়োজন আছে বুলি তেওঁ উল্লেখ কৰিছে। সো আমাৰ এইখিনি কনক্লুজন পাৰ্টটো ইয়াতে শেষ হৈছে। আৰু যিখিনি তেওঁৰ কণ্ট্ৰিবিউশ্যন আছিলে তাতে গণতন্ত্ৰৰ সফলতাত জনসাধাৰণৰ তেওঁলোকৰ যোগ্যতাৰ ওপৰত যিখিনি মুখ্য নীতি আছিলে সেইবিলাক কিদৰে নীতিগত বিষয়বস্তু হিচাপে বিচাৰ কৰিব পাৰি আৰু তেওঁৰ এই গোটেই নীতিবিলাক নিৰ্ভৰ কৰিছিল এটা গণতান্ত্ৰিক নিশ্চিতভাৱে আৰু ভাল সুচাৰুৰূপে চলাই দিবৰ কাৰণে আৰু জনসাধাৰণৰ লগত গণতন্ত্ৰৰ কিদৰে টাই আপ কৰি সফলভাৱে এটা গণতন্ত্ৰ বা ডেভেলপড এটা কাণ্ট্ৰি হিচাপে আৰু আগবঢ়াই ল'বলৈ তেওঁ চেষ্টা কৰিছিল। সো ইয়াতে আমাৰ লেচনটো শেষ হৈছে একৰ্ডিং ইহেস্কেল ড্ৰৰ এডমিনিষ্ট্ৰেটিভ থিংকাৰ্ছ প্ৰচেছখিনি পলিচি চায়েন্সত। সো নেক্সট আমি বেলেগ টপিক আমি ডিছকাছ কৰিম। সো আজিলৈ আমাৰ ক্লাছটো ইয়াতে শেষ হৈছে।